নমস্কাৰ সকলোকে আদৰৰ সম্ভাষণ জনাই আজি নতুন এটা বিষয় আলোচনা কৰিবলৈ ওলাইছো আজি আলোচনা কৰিবলৈ লোৱা বিষয়টো BESC 133 ব্লক 4 ৰ 13 নম্বৰ ইউনিট বা 13 নম্বৰ অধ্যায়টো আমি আজি আলোচনা কৰিম য'ত আছে মূল্যাঙ্কন আৰু মূল্যায়নৰ প্ৰকাৰসমূহ প্ৰথমে কোৱা হৈছে মূল্যাঙ্কনৰ প্ৰকাৰ আমি মূল্যাঙ্কনৰ বিভিন্ন দিশসমূহৰ ওপৰত ভিত্তি কৰি কি কৰো শ্ৰেণী বিভাজন কৰো মূল্যাঙ্কনৰ প্ৰকৃতি বৈশিষ্ট্য বা মূল্যাঙ্কনৰ বিভিন্ন কাৰ্যক্ষেত্ৰৰ ওপৰত ভিত্তি কৰি আমি কেইবাটাও দিশত আমি কি কৰো মূল্যায়নক শ্ৰেণী বিভক্ত কৰো আৰু প্ৰত্যেকটো শ্ৰেণী বিভাজনত সেই বিশেষ বৈশিষ্ট্য বিশেষ প্ৰকৃতিখিনি কি কৰে স্বকীয়ভাৱে তাক প্ৰতিপন্ন কৰে সো মূল্যাঙ্কনৰ প্ৰকাৰৰ কথা আলোচনা কৰিব যাওঁতে আমি প্ৰথমে মূল্যায়নৰ উদ্দেশ্যৰ ওপৰত ভিত্তি কৰি মূল্যায়নক শ্ৰেণী বিভাজনৰ কথা আমাৰ মনলৈ আহে উদ্দেশ্যৰ ওপৰত আমি কি উদ্দেশ্য আগত ৰাখি মূল্যাঙ্কন কৰিম কি উদ্দেশ্য আগত ৰাখি আমি মূল্যায়ন কৰিম সেই উদ্দেশ্যটোৰ কথা যেতিয়া আমি ক'বলৈ যাম তেতিয়া আমাৰ মূল্যায়নৰ শ্ৰেণী বিভাজনৰ কথা আহিব তাৰ পিছত কোৱা হৈছে তথ্যৰ ওপৰত ভিত্তি কৰি মূল্যাঙ্কনৰ শ্ৰেণী বিভাজন আমি যিখিনি তথ্য পাওঁ মূল্যাঙ্কনৰ আমি যিখিনি তথ্য পাওঁ যিখিনি শিক্ষাৰ্থীৰ পৰা যিখিনি পাৰদৰ্শিতাৰ বিষয়ে আমি জানিবলৈ পাওঁ সেই গোটেইখিনিৰ ওপৰত সেই তথ্যখিনিৰ ওপৰত ভিত্তি কৰি আমি মূল্যাঙ্কনৰ শ্ৰেণী বিভাজন কৰিব পাৰো তাৰ পিছত কোৱা হৈছে কাৰ্যক্ষেত্ৰ মূল্যাঙ্কনৰ ইয়াৰ কাৰ্যক্ষেত্ৰ কোনটো অঞ্চলত কেনেকুৱা ধৰণৰ ক্ষেত্ৰৰ লগত ইয়াৰ পৰিসৰটো জড়িত হৈ আছে তাৰ ওপৰত ভিত্তি কৰি আমি মূল্যাঙ্কনৰ শ্ৰেণী বিভাজন কৰিব পাৰো আৰু কোৱা হৈছে যে পৰিমাপনৰ মানদণ্ডৰ ওপৰত ভিত্তি কৰিও আমি মূল্যাঙ্কনৰ শ্ৰেণী বিভাজন কৰিব পাৰো পৰিমাপনৰ মানদণ্ড বিভিন্ন মানদণ্ডৰ ওপৰত ভিত্তি কৰি মূল্যাঙ্কনৰ শ্ৰেণী বিভাজন কৰা হয় সো আমি এই প্ৰধান চাৰিটা প্ৰকাৰৰ বিষয়ে আমি প্ৰথমে আলোচনা কৰিলো প্ৰথমটো আহিছে উদ্দেশ্যৰ ওপৰত ভিত্তি কৰি মূল্যাঙ্কনৰ শ্ৰেণী বিভাজন আমি প্ৰথমটোৱে পাইছিলো যে উদ্দেশ্যৰ ওপৰত ভিত্তি কৰি মূল্যাঙ্কনৰ শ্ৰেণী বিভাজন ইয়াতে কোৱা হৈছে কি যে আমি যে মূল্যাঙ্কন কৰো সেই মূল্যাঙ্কন কোনটো উদ্দেশ্য আগত ৰাখি কৰা হয় শিক্ষাৰ্থীসকলৰ অগ্ৰগতিৰ সম্পৰ্কে বুজ ল'বলৈ কৰা হয় নে শিক্ষাৰ্থীসকলে গোটেই বিষয়টোত কিমান জ্ঞান আহৰণ কৰিলে তাৰ ওপৰত ভিত্তি কৰি আমি মূল্যাঙ্কন কৰো নেকি গতিকে যদি আমি শিক্ষাৰ্থীসকলৰ অগ্ৰগতি শিক্ষাৰ্থীসকলে কিমান কথা জানিব পাৰিলে এটা বিশেষ এটা সময়ৰ ভিতৰত বিশেষ এটা শ্ৰেণীৰ ভিতৰত বিশেষ এটা ক্লাছত বা বিশেষ এটা ইউনিট শেষ হোৱাৰ পিছত সেই ইউনিটটোত শিক্ষাৰ্থীসকলে কিমান জানিব পাৰিলে সেইখিনি যেতিয়া আমি চাব বিচাৰিম সেইখিনি যেতিয়া আমি মূল্যাঙ্কন কৰিব বিচাৰিম তেতিয়া আমি তাক গঠনমূলক মূল্যাঙ্কন কি কৰিম আমি ব্যৱহাৰ কৰিম বা গঠনমূলক মূল্যায়নৰ সহায় লম গঠনমূলক মূল্যায়ন হৈছে যে কোনো এক শ্ৰেণীত শিক্ষকে শিক্ষাদান কৰি থকাৰ সময়ত মাজে মাজে কি কৰে শিক্ষাৰ্থীসকলে কিমানখিনি তেওঁ সেই শিক্ষাদানৰ পৰা জ্ঞান আহৰণ কৰিব পাৰিলে বা কিমানখিনি জ্ঞান আহৰণ কৰিবলৈ সক্ষম হৈছে সেইখিনি জানিবৰ কাৰণে যেতিয়া শিক্ষকজনে বিভিন্ন প্ৰশ্ন সুধি সেই শিক্ষাৰ্থীসকলৰ জ্ঞানৰ পৰিসৰটো জানিব বিচাৰে তেনেকুৱা ধৰণৰ মূল্যাঙ্কনক ইয়াতে গঠনমূলক মূল্যায়ন বুলি কোৱা হৈছে ইয়াতে কোৱা হৈছে যে আমি এটা শ্ৰেণী চলি থকাৰ সময়ত কি কৰিব পাৰো শিক্ষাৰ্থীসকলৰ মূল্যাঙ্কন কৰিব পাৰো বা এনেকুৱা হ'ব পাৰে যে পাঠটো শেষ হোৱাৰ পিছত আমি দেখিবলৈ পাওঁ শিক্ষকসকলে যোনটো পাঠ শিকালে সেই শ্ৰেণীটোত তাৰ ওপৰত কি কৰে প্ৰশ্ন সুধে যে শিক্ষাৰ্থীসকলে সেই পাঠটোৰ পৰা কিমানখিনি জ্ঞান আহৰণ কৰিব পাৰিলে তাক জানিবৰ কাৰণে অৰ্থাৎ শিক্ষাৰ্থীসকলৰ অগ্ৰগতিৰ বুজ ল'বলৈ কিমান আগবাঢ়িলে কিমান শিকিব পাৰিলে ইয়াতে বিশেষ এটা অংশহে ইয়াতে কি কৰা হয় মূল্যায়ন কৰা হয় সেই বিশেষ ক্লাছটো সেই বিশেষ অধ্যায়টো এনেকুৱা হ'ব পাৰে বা এটা ইউনিট কমপ্লিট হোৱাৰ পিছতো হ'ব পাৰে সেই ক্লাছত যদি ইউনিটটো কমপ্লিট হোৱা নাই কিছুমান টিচাৰে কি কৰে আমি দেখিবলৈ পাওঁ যে ক্লাছটো শেষ হ'ল শ্ৰেণীটো গোটেই ইউনিটটো কমপ্লিট হোৱাৰ পিছত সেই ইউনিটৰ ওপৰত বিভিন্ন প্ৰশ্ন সোধে বিভিন্ন ধৰণৰ মূল্যাঙ্কন কৰে ইয়াতে মূল্যাঙ্কনত কোৱা হৈছে কি যে আমি গঠনমূলক মূল্যাঙ্কন কৰিব যাওঁতে আমাৰ বিভিন্ন দিশ আমি চাব লাগে ইয়াতে কোৱা হৈছে কি যে আমি প্ৰশ্ন কৰিও
গঠনমূলক মূল্যায়ন কৰিব পাৰো যোনটো মই অলপ আগতে ক'লো যে শ্ৰেণী ক্লাছ চলি থকা সময়তে মাজে মাজে শিক্ষকে প্ৰশ্ন সুধিব হেতু এটা তাৰ পিছত কোৱা হৈছে কি যে আমি কেতিয়াবা এনেকুৱা দেখিবলৈ পাওঁ ক্লাছ টেষ্ট লয় শিক্ষকজনে শ্ৰেণীত পাঠদান কৰাৰ পিছত ক্লাছ টেষ্ট লয় বা শ্ৰেণীত পৰীক্ষা লয় এটা বিশেষ টপিকৰ ওপৰত যোনটো শিকালে সেই টপিকটো শিকোৱাৰ পিছত শিক্ষকজনে তাৰ ওপৰত পৰীক্ষা ল'ব হেতু হয় কেতিয়াবা এনেকুৱা হয় এটা ইউনিট কমপ্লিট হ'ল ইউনিট টেষ্ট বুলি যাক আমি কওঁ গুড পৰীক্ষা বুলি যাক কোৱা হয় সেই ইউনিটটো কমপ্লিট হোৱাৰ পিছতো শিক্ষকজনে কি কৰিব পাৰে শিক্ষাৰ্থীসকলে কিমানখিনি জানিব পাৰিছে এই গঠনমূলক মূল্যায়নৰ জৰিয়তে সেইখিনি শিক্ষকজনে জানিব বিচাৰে গতিকে গঠনমূলক মূল্যায়নৰ মূল উদ্দেশ্য হ'ল যে শিক্ষাৰ্থীসকলৰ অগ্ৰগতিৰ পৰিমাণ কিমানখিনি অগ্ৰগতি লাভ কৰিলে কিমানখিনি জ্ঞান আহৰণ কৰিব পাৰিলে সেই জ্ঞানৰ পৰিমাপন কৰা যদি ইয়াতে শিক্ষাৰ্থীসকলে কিবা এটা বস্তুৰ জ্ঞান আহৰণ কৰিব পৰা নাই আহৰণ কৰিবলৈ অপাৰক হৈছে তেতিয়াহ'লে ইয়াতে শিক্ষকজনে কি কৰিব হিয়তক সেই বস্তুটো শিকিবৰ কাৰণে আকৌ কি কৰিব পাৰে এনকাৰেজ কৰিব পাৰে উৎসাহিত কৰিব পাৰে পুনৰ শিক্ষকজনে সেই বিষয়টো আকৌ শিকাব পাৰে অৰ্থাৎ ইয়াতে গঠনমূলক তাৰমানে যিখিনি শিকিব পৰা নাই সেই বিষয়খিনি আকৌ শিক্ষকজনে পুনৰাই কি কৰিব পাৰে শিকাব পাৰে গতিকে সেইকাৰণে ইয়াক গঠনমূলক কোৱা হৈছে যে শিক্ষাৰ্থীসকলে শিকিব নোৱাৰা বিষয়খিনি চিনাক্ত কৰি সেইখিনি পুনৰাই শিক্ষকজনে শিকাই কিনে শিক্ষাৰ্থীসকলক অগ্ৰগতিৰ সহায়ক হোৱাকে এই মূল্যাঙ্কন কৰা হয় গতিকে গঠনমূলক মূল্যাঙ্কন এটা বিশেষ পাৰ্ট এটা বিশেষ পাৰ্ট বা বিশেষ অংশৰ ওপৰতহে কি কৰা হয় সম্পূৰ্ণ কৰা হয় ইয়াতে গোটেই কিতাপখন বা গোটেই সিলেবাস বা গোটেই পাঠ্যক্ৰম সামৰি লোৱা নহয় যোনটো টপিক যোনটো বিষয় শিকাইছে তাৰ ওপৰতহে কি কৰা হ'ব মূল্যায়ন কৰা হ'ব গতিকে সেই ফালৰ পৰা আমি গঠনমূলক মূল্যায়নৰ এটা সীমিত বিষয়বস্তুৰ মূল্যায়ন বুলি আমি ক'ব পাৰো এতিয়া গঠনমূলক মূল্যায়নৰ প্ৰয়োজনীয়তা কি আমি দেখিবলৈ পাওঁ যে বৰ্তমান সময়ত গঠনমূলক মূল্যায়নে এটা অতি জনপ্ৰিয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে গঠনমূলক মূল্যায়নে শিক্ষাৰ্থীসকলৰ কাৰণেও বা শিক্ষকসকলৰ কাৰণেও এটা অতি জনপ্ৰিয় মূল্যায়ন ব্যৱস্থা ইয়াতে কোৱা হৈছে যে সঠিক প্ৰতিকাৰ প্ৰদানৰ বাবে শিক্ষাৰ্থীসকলৰ সঠিক প্ৰতিকাৰ প্ৰদানৰ বাবে গঠনমূলক মূল্যায়নৰ প্ৰয়োজন হয় বা গঠনমূলক মূল্যাঙ্কনৰ প্ৰয়োজন হয় সঠিক প্ৰতিকাৰ মই অলপ আগতে যোনটো কথা ক'লো যে শিক্ষাৰ্থীসকলে কিবা এটা বিষয়ৰ ওপৰত জ্ঞান আহৰণ কৰিব পৰা নাই মানে শিক্ষকজনে সেই মূল্যাঙ্কনৰ জৰিয়তে সেই দুৰ্বল দিকটো চিনাক্ত কৰিব সেই দিকটো চিনাক্ত কৰি তাৰ পিছত কি কৰিব শিক্ষকজনে সেই বিষয়টোত শিক্ষাৰ্থীসকলক শক্তিশালী কৰি তুলিবৰ কাৰণে প্ৰয়োজনীয় প্ৰতিকাৰমূলক ব্যৱস্থা শিক্ষকজনে গ্ৰহণ কৰিব গতিকে সঠিক প্ৰতিকাৰ প্ৰদানৰ বাবে আমাক গঠনমূলক মূল্যায়নৰ প্ৰয়োজন হয় তাৰ পিছত কোৱা হৈছে ফলপ্ৰসূ প্ৰতিপুষ্টি প্ৰদানৰ বাবে শিক্ষাৰ্থীসকলৰ পৰা যোনটো আমি সঁহাৰি লাভ কৰো যোনটো প্ৰতিক্ৰিয়া লাভ কৰো সেই প্ৰতিক্ৰিয়াটো ফলপ্ৰসূ কৰি তুলিবৰ কাৰণে শিক্ষাৰ্থীসকলৰ প্ৰতিক্ৰিয়া বা শিক্ষাৰ্থীসকলৰ প্ৰতিপুষ্টিটো ফলপ্ৰসূ কৰি তুলিবৰ কাৰণে আমাক গঠনমূলক মূল্যাঙ্কনৰ প্ৰয়োজন হয় অৰ্থাৎ গঠনমূলক মূল্যাঙ্কন চলি থাকিলে শিক্ষাৰ্থীসকলৰ সেই দুৰ্বল দিশসমূহ নাইকিয়া হৈ যায় আৰু সিহঁতৰ প্ৰতিক্ৰিয়াটো ফলপ্ৰসূ কাৰ্যকৰী হৈ উঠে তাৰ পিছত কোৱা হৈছে শিক্ষাৰ্থীক শিক্ষণ কাৰ্যত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰাৰ বাবে গঠনমূলক মূল্যায়নৰ প্ৰয়োজন হয় আমি শ্ৰেণী কোঠাত শিক্ষাদান কৰি থাকোতে দেখিবলৈ পাওঁ যে বিভিন্ন সময়ত যদি শিক্ষকজনে কেৱল পাঠটোৰ পঢ়াই আছে শিক্ষাৰ্থীসকলৰ সেই বিষয়টোৰ ওপৰত তেনে ক্ষেত্ৰত আমি বিভিন্ন সময়ত মনোযোগ বিচলিত হোৱা আমি দেখিবলৈ পাওঁ শিক্ষকজনে যদি কেৱল পাঠটো পঢ়ুৱাই আছে শিক্ষাৰ্থীৰ লগত কোনো ধৰণৰ ইন্টাৰেকশন কৰা নাই শিক্ষাৰ্থীসকলৰ প্ৰশ্ন নুসুধিলে শিক্ষাৰ্থীসকলে কি হ'ব পাৰে মনোযোগটো তাত হেৰাই যাব পাৰে শিক্ষাৰ্থীসকলৰ তাৰ কাৰণে ইয়াতে কোৱা হৈছে শিক্ষাৰ্থীসকলক শিক্ষণ কাৰ্যত সক্ৰিয় কৰি ৰাখিবৰ কাৰণে গঠনমূলক মূল্যায়নৰ প্ৰয়োজন হয় যেতিয়া শিক্ষকজনে মাজে মাজে প্ৰশ্ন সুধিব শিক্ষকজনে মাজে মাজে মূল্যায়ন কৰিব তেতিয়া শিক্ষাৰ্থীসকলে হেতু কি কৰিব সেই বিষয়টোৰ প্ৰতি মনোযোগ প্ৰদান কৰিব যে শিক্ষকজনে বা ছাৰে মোক কি কৰিব পাৰে প্ৰশ্ন সুধিব পাৰে আৰু যদি মই প্ৰশ্ন আনসাৰ দিব নোৱাৰো মই ক্লাছৰুমটো মই নিজকে দুৰ্বল বুলি মই প্ৰতিপূৰ্ণ হ'ব গতিকে শিক্ষাৰ্থীসকলে শিক্ষণ কাৰ্যত সক্ৰিয় কৰি ৰাখিবৰ কাৰণেও আমাক গঠনমূলক মূল্যায়নে সহায় কৰে বা গঠনমূলক মূল্যায়নৰ প্ৰয়োজন হয় গতিকে শিক্ষাৰ্থীসকলক শ্ৰেণী কোঠাত
মনোযোগেৰে বা সক্ৰিয়ভাৱে শিক্ষা গ্ৰহণ কাৰ্যত অংশগ্ৰহণ কৰিবৰ বাবে আমাক গঠনমূলক মূল্যায়নৰ প্ৰয়োজন হয়। তাৰপিছত কোৱা হৈছে শিক্ষকৰ শিক্ষাদান কাৰ্যৰ সফলতা আৰু দুৰ্বলতাৰ বিষয়ে জানিবৰ বাবে শিক্ষক এজনৰ সফলতা শিক্ষাদান কাৰ্য কিমান সফল হ'ল, কিমান সফলভাৱে শিক্ষাদান কাৰ্য সম্পূৰ্ণ কৰিলে বা শিক্ষাদান কাৰ্যত কিমান উইকনেছ আছে, কিমান দুৰ্বলতা আছে সেইখিনি জানিবৰ বাবে গঠনমূলক মূল্যায়নৰ প্ৰয়োজন হয়। অৰ্থাৎ এটা বিশেষ শ্ৰেণীত শিক্ষকজনে যিখিনি বিষয় শিকালে সেই বিষয়টোৰ ওপৰত শিক্ষাৰ্থীসকলে কিমানখিনি জানিব পাৰিলে, কিমানখিনি জ্ঞান আহৰণ কৰিব পাৰিলে। যদি শিক্ষাৰ্থীসকলে পৰ্যাপ্ত পৰিমাণে জ্ঞান আহৰণ কৰিছে তেতিয়াহ'লে আমি এই শিক্ষকজনৰ শিক্ষাদান কাৰ্যক আমি সফল বুলি ক'ম। আৰু যদি শিক্ষাৰ্থীসকলে তাৰ জ্ঞান আহৰণ কৰিব পৰা নাই, শিক্ষাৰ্থীসকলে কি কৰিব পৰা নাই, শিক্ষকে সোধা প্ৰশ্নৰ উত্তৰ দিব পৰা নাই, তাৰমানে এইটো শিক্ষকজনে তাতে ভাবি ল'ব লাগিব কি মোৰ শিক্ষাদানত ক'ৰবাত নহয় ক'ৰবাত কি হৈ আছে, এটা দুৰ্বল দিশ সোমাই আছে, যাৰ কাৰণে শিক্ষাৰ্থীসকলে কি কৰিব পৰা নাই, বিষয়বস্তুখিনি আয়ত্ত কৰিব পৰা নাই। গতিকে শিক্ষক এজনৰ শিক্ষাদান কাৰ্য কিমান সফল হৈছে, কিমান বিফল হৈছে তাক জানিবৰ কাৰণেও আমাক গঠনমূলক মূল্যায়নৰ প্ৰয়োজন হয়। গতিকে গঠনমূলক মূল্যায়ন শিক্ষাদান কাৰ্যৰ কাৰণে অতি এটা গুৰুত্বপূৰ্ণ দিশ। গঠনমূলক মূল্যায়নৰ জৰিয়তে আমি শিক্ষাদান কাৰ্য আৰু শিক্ষা গ্ৰহণ কাৰ্যক অধিক সক্ৰিয়ভাৱে কি কৰিব পাৰো, অগ্ৰগতিৰ ফালে আগবঢ়াই লৈ যাব পাৰো। তাৰপিছত কোৱা হৈছে কি মূল্যাংকনৰ আৰু এটা প্ৰকাৰ আমি ইয়াতে পাই আহিছিলো যে উদ্দেশ্যৰ ওপৰত ভিত্তি কৰি মূল্যাংকনৰ আৰু এটা প্ৰকাৰ হৈছে সংক্ষিপ্ত বা সাৰাংশমূলক মূল্যাংকন। সংক্ষিপ্ত বা সাৰাংশমূলক বা সামগ্ৰিক মূল্যায়ন বা মূল্যাংকন। সামগ্ৰিক মূল্যায়ন প্ৰথম আমি যোনটো পালো গঠনমূলক মূল্যায়ন, তাৰ উদ্দেশ্য আছিল যে শিক্ষাৰ্থীসকলৰ আৰ্জিত জ্ঞানৰ কোনো এটা বিষয়ৰ ওপৰত কিমান জ্ঞান আহৰণ কৰিছে সেইখিনি জানিব বিচৰাটো প্ৰথম বা গঠনমূলক মূল্যাংকনৰ উদ্দেশ্য আছিলে। কিন্তু ইয়াতে সাৰাংশমূলক মূল্যায়ন বা সামগ্ৰিক মূল্যায়ন বা সংক্ষিপ্ত মূল্যায়নৰ উদ্দেশ্য হ'ল কি যে কোনো এটা বিশেষ শিক্ষাবৰ্ষ বা এটা বিশেষ পাঠ্যক্ৰমৰ পৰা শিক্ষাৰ্থীসকলে কিমান জ্ঞান আহৰণ কৰিলে, ষান্মাসিক এটা সেমিষ্টাৰো হ'ব পাৰে, এটা সেমিষ্টাৰ শিক্ষাৰ্থীসকলে কিমান জ্ঞান আহৰণ কৰিলে। অৰ্থাৎ এটা শিক্ষাবৰ্ষ বা এটা শিক্ষাৰ হেৰিৰ অন্তত যেতিয়া আমি শিক্ষাৰ্থীসকলৰ আৰ্জিত জ্ঞানৰ পৰিমাপন কৰিব বিচাৰো, সামগ্ৰিকভাৱে আমি গঠনমূলক মূল্যায়নটো আংশিকভাৱে আমি তাত চাইছিলো, আংশিকভাৱে তাত কি কৰা হয়, গঠনমূলক মূল্যায়ন কৰা হয়। কিন্তু সংক্ষিপ্ত বা সামগ্ৰিক বা সাৰাংশমূলক মূল্যায়ন কি কৰা হয়, বহলভাৱে গোটেই বিষয়টো, গোটেই পাঠটো বা গোটেই শিক্ষাবৰ্ষৰ সামৰি লৈ কি কৰা হয়, এই মূল্যাংকন কৰা হয়। এই মূল্যাংকনৰ মূল উদ্দেশ্য হ'ল যে কোনো এটা শিক্ষাবৰ্ষৰ পৰা শিক্ষাৰ্থীসকলে কিমান জ্ঞান আহৰণ কৰিলে, কিমান জ্ঞান আহৰণ কৰিলে সেই গোটেইখিনি পৰিমাপন কৰা। সেই গোটেইখিনি পৰিমাপন কৰাটো হৈছে সংক্ষিপ্ত বা সাৰাংশমূলক মূল্যাংকনৰ উদ্দেশ্য। গতিকে ইয়াতে কোৱা হৈছে যে কোনো এক শিক্ষাবৰ্ষৰ পাঠ্যক্ৰম সমাপ্তৰ পিছত কি কৰা হয়, সাৰাংশমূলক বা সামগ্ৰিক মূল্যায়ন কৰা হয়। আমি গঠনমূলক মূল্যায়ন পাইছিলো, শিক্ষকজনে প্ৰতিটো ক্লাছতে কি কৰিব পাৰে, গঠনমূলক মূল্যায়ন কৰিব পাৰে, এটা ইউনিট কমপ্লিট হোৱাৰ পিছত বা সমাপ্ত হোৱাৰ পিছত কৰিব পাৰে। কিন্তু সাৰাংশমূলক মূল্যায়ন কেৱল সেই শিক্ষাবৰ্ষটোৰ শেষত, সেমিষ্টাৰৰ শেষত বা এটা পাঠ্যক্ৰম সম্পূৰ্ণ হোৱাৰ পিছত কি কৰা হয়, এই মূল্যাংকন কৰা হয়। এই মূল্যাংকনৰ জৰিয়তে শিক্ষাৰ্থীসকলৰ সৰ্বাত্মক জ্ঞানৰ পৰিসৰটো কি কৰা হয়, পৰিমাপন কৰা হয়। কোনো এটা বিষয়, কোনো এটা পাঠ্যক্ৰমৰ পৰা গোটেই বিষয়টোৰ পৰা কিমানখিনি জ্ঞান আহৰণ কৰিলে শিক্ষাৰ্থীসকল তাক জানিবৰ কাৰণে এই মূল্যাংকন ব্যৱহাৰ কৰা হয়। প্ৰিয় শিক্ষাৰ্থীসকল, গতিকে আমি দুটাৰ মাজত এটা হেৰি দেখা পালো যে প্ৰথম গঠনমূলক মূল্যায়নৰ সীমিত এটা টপিক, সীমিত এটা বিষয়ৰ ওপৰত সম্পূৰ্ণ কৰা হয়। কিন্তু সামগ্ৰিক বা সাৰাংশমূলক বা সংক্ষিপ্ত মূল্যায়ন এটা শিক্ষাবৰ্ষৰ অন্তত কৰা হয়, যোনটো আমি এক্সাম দিওঁ, এটা শিক্ষাবৰ্ষ সেমিষ্টাৰৰ পিছত ফাইনেল যোনটো এক্সাম দিওঁ, সেইটো ইয়াতে কি আহিব, সাৰাংশমূলক মূল্যায়ন বুলি আমি তাক কম, বা সামগ্ৰিক মূল্যায়ন বুলি কম, বা সংক্ষিপ্ত মূল্যায়ন বুলি কম। গতিকে সংক্ষিপ্ত মূল্যায়ন হ'ল কোনো এটা শিক্ষাবৰ্ষৰ অন্তত গোটেই পাঠ্যক্ৰম সামৰি যোনটো মূল্যায়ন কৰা হয়,
আমি গঠনমূলক মূল্যায়নত এটা ইউনিট বা এটা ক্লাছত সামৰি লৈছো কিন্তু ইয়াতে এই গোটেই শিক্ষাবৰ্ষত যিমানখিনি ক্লাছ হ'ল যিমানখিনি বিষয় শিক্ষাৰ্থীসকলে আহৰণ কৰিলে সেই গোটেইখিনিৰ ওপৰতে এই মূল্যাংকন হয় এটা সংক্ষিপ্ত বা সাৰাংশমূলক মূল্যাংকনৰ প্ৰয়োজনীয়তা কি সংক্ষিপ্ত বা সাৰাংশমূলক মূল্যায়নৰ প্ৰয়োজনীয়তাৰ কথা আলোচনা কৰিব যাওঁতে আমি প্ৰথমে পাম যে সামগ্ৰিক মূল্যায়ন কৰিবৰ বাবে শিক্ষাৰ্থীসকলৰ সামগ্ৰিক মূল্যায়ন আমি এটো গঠনমূলক মূল্যায়নটো কৈছিল আংশিক মূল্যায়ন ইয়াতে কৈছে সামগ্ৰিক গোটেই বিষয়টোৰ ওপৰত কিমান জ্ঞান আহৰণ কৰিলে তাক জানিবৰ কাৰণে আমাক কি লাগিব সাৰাংশমূলক বা সামগ্ৰিক বা সংক্ষিপ্ত মূল্যায়নৰ প্ৰয়োজন হ'ব তাৰ পিছত কৈছে যে ব্যাপক তথ্য লাভ কৰিবৰ বাবে শিক্ষাৰ্থীসকলৰ ব্যাপক তথ্য লাভ কৰিবৰ বাবে ব্যাপক মানে বহল পৰিসৰৰ তথ্য লাভ কৰিবৰ কাৰণে উদাহৰণস্বৰূপে ক'ব পাৰো যে সাপোজ এজন শিক্ষাৰ্থী ইংৰাজীত কেনেকুৱা ইংৰাজীত কিমান তাৰ পাৰদৰ্শিতা আছে ইংৰাজীত পাৰদৰ্শিতাৰ কথা ক'বলৈ যাওঁতে আমাক সাৰাংশমূলক মূল্যাংকনৰ প্ৰয়োজন হয় সাৰাংশমূলক মূল্যাংকনে ইংৰাজী বিষয়টোৰ ওপৰত বা গণিত বিষয়ৰ ওপৰত তেওঁৰ জ্ঞানৰ যিখিনি পাৰদৰ্শিতা ব্যাপকতা সেই গোটেইখিনি আমি কি কৰিব পাৰো ইয়াতে মূল্যায়ন কৰিব পাৰো যাতে ক্লাছৰুমত টিচাৰ শিক্ষক এজনে কিবা এটা কথা সুধিলে এটা প্ৰশ্ন সুধিব বা দুটা প্ৰশ্ন সুধিব এই দুটা প্ৰশ্ন শিক্ষকজনে সেইখিনি সময়ত পঢ়ুৱাইছিলে পঢ়াৰ সময়ত সেইখিনি সময়ত মনত থাকি যায় সাধাৰণতে গতিকে মনত থাকি গ'ল মানে শিক্ষকজনে সোধা লগে আনসাৰটো দি দিলে প্ৰশ্নৰ উত্তৰটো দি দিলে দিয়াৰ পিছত আমি সেই শিক্ষাৰ্থীজনৰ সেই জ্ঞানৰ আমি প্ৰকৃত ৰূপত তাক কি কৰিব নোৱাৰো যে সম্পূৰ্ণৰূপে আয়ত্ত কৰিবলৈ সক্ষম হৈছে বুলি আমি ক'ব নোৱাৰো কাৰণ সেইখিনি সময়ত শিক্ষকজন কি কৰে বিষয়টো অলৰেডি আলোচনা কৰি থাকে গতিকে সেই পৰিপ্ৰেক্ষিতত শিক্ষাৰ্থীজনে উত্তৰটো দিব পাৰে কিন্তু সাৰাংশমূলক মূল্যায়নত বা সামগ্ৰিক মূল্যায়নত সেই সুবিধাটো নাথাকে ইয়াতে গোটেই বিষয়খিনিৰ ওপৰত যেটো কৰা হয় গতিকে আমি শিক্ষাৰ্থীসকলৰ জ্ঞানৰ ব্যাপকতা কিমান জ্ঞান লাভ কৰিছে সেই গোটেইখিনিক জানিবৰ কাৰণে আমি সামগ্ৰিক মূল্যায়নৰ প্ৰয়োগ কৰিব লাগে তাৰ পিছত কোৱা হৈছে জ্ঞান বা আচৰণৰ সামগ্ৰিক অৱস্থিতিৰ বিষয়ে জানিবৰ কাৰণে জ্ঞান বা আচৰণ বা পাৰদৰ্শিতাৰ সামগ্ৰিক অৱস্থিতিৰ বিষয়ে জানিবৰ কাৰণে সামগ্ৰিক ওভাৰঅল যাক আমি গোটেইখিনিৰ ওপৰত আমি যাক গোটেইখিনিৰ ওপৰত শিক্ষাৰ্থীজনৰ কিমান জ্ঞান আছে গোটেই টপিক গোটেই বিষয়টোৰ ওপৰত তাক জানিবৰ কাৰণে আমাক সাৰাংশমূলক বা সামগ্ৰিক মূল্যায়নৰ প্ৰয়োজন হয় তাৰ পিছত কোৱা হৈছে শিক্ষাৰ্থীৰ প্ৰাপ্তিৰ স্বীকৃতি প্ৰদান কৰিবৰ কাৰণে সাৰাংশমূলক বা সামগ্ৰিক মূল্যায়নৰ প্ৰয়োজন হয় শিক্ষাৰ্থীৰ প্ৰাপ্তি অৰ্থাৎ শিক্ষাৰ্থীসকলৰ যোন কোনো এটা বিষয় অধ্যয়ন কৰি আছে অধ্যয়ন কৰাৰ পিছত সিহঁতৰ সেই বিষয়টোৰ ওপৰত তেওঁৰ পাৰদৰ্শিতা কিমান তাক আমি কি কৰিবৰ কাৰণে ৰিকগনাইজ স্বীকৃতি দিবৰ কাৰণে কিমানখিনি জ্ঞান আহৰণ কৰিব পাৰিলে সাপোজ উদাহৰণস্বৰূপে ক'ব পাৰো যে এজন শিক্ষাৰ্থীয়ে বছৰৰ শেষত পৰীক্ষা দি 100ৰ ভিতৰত তেওঁ 90 পাইছে বা 80 পাইছে সেইখিনি স্বীকৃতি প্ৰদান কৰা হয় ইয়াতে যে শিক্ষাৰ্থীজন ইমান ভাল বা ইমান বেয়া সেইখিনি স্বীকৃতি দিয়া হয় যে 100ৰ ভিতৰত 90 পাইছে 70 পাইছে 80 পাইছে যিমান পাইছে সেইখিনি স্বীকৃতি প্ৰদান কৰা হয় কিন্তু গঠনমূলক মূল্যায়নত হেতু স্বীকৃতি প্ৰদান কৰা নহয় গঠনমূলক মূল্যায়নত শিক্ষাৰ্থীসকলৰ আচৰণক সংশোধনহে কৰি থাকে পাৰদৰ্শিতাক সংশোধন কৰি থাকে তাত কোনো ধৰণৰ প্ৰাপ্তিৰ স্বীকৃতি প্ৰদান কৰা নহয় কিন্তু ইয়াতে কি কৰা হয় প্ৰাপ্তিৰ স্বীকৃতি প্ৰদান কৰা হয় মাৰ্কশিট দিব সাৰ্টিফিকেট দিব মাৰ্কশিট বা সাৰ্টিফিকেটৰ জৰিয়তে হিয়ত স্বীকৃতি প্ৰদান কৰিব যে হিয়তে কিমান ভালকে পাৰদৰ্শিতা আগবঢ়াব পাৰিছে কিমান ভালকে কামটো কৰিব পাৰিছে কিমান জ্ঞান আহৰণ কৰিছে তাক স্বীকৃতি প্ৰদান কৰা হ'ব সাৰাংশমূলক মূল্যায়নৰ জৰিয়তে গতিকে সামগ্ৰিক বা সাৰাংশমূলক মূল্যায়নৰ প্ৰয়োজনীয়তা আমি আলোচনা কৰিলো তাৰ পিছত আমি এতিয়া চাম এই দুই মূল্যায়নৰ মাজত থকা পাৰ্থক্যখিনি গঠনমূলক আৰু সাৰাংশমূলক বা সামগ্ৰিক মূল্যায়নৰ মাজত কি পাৰ্থক্য আছে এতিয়া দুয়োটা দিশ আমি আলোচনা কৰিলো আলোচনা কৰাৰ পিছত দুয়োটা দিশৰ প্ৰকৃতি দুয়োটা দিশৰ প্ৰকৃতিৰ ওপৰত আলোচনা কৰিলে আমি দেখিবলৈ পাম দুটাৰ মাজত ভালেখিনি পাৰ্থক্য আছে দুটা সম্পূৰ্ণ বিপৰীত দিশ গতে প্ৰথমটো কোৱা হৈছে গঠনমূলক মূল্যায়ন আৰু এটা হল সাৰাংশমূলক মূল্যায়ন বা সামগ্ৰিক মূল্যায়ন
প্ৰথম কোৱা হৈছে শিক্ষণ প্ৰক্ৰিয়া চলি থকা সময়ত কি কৰা হয় গঠনমূলক মূল্যাঙ্কন প্ৰক্ৰিয়া গ্ৰহণ কৰা হয় প্ৰতিক্ৰিয়া গ্ৰহণ কৰা হয় শিক্ষণ প্ৰক্ৰিয়া চলি থকা সময়ত কি কৰা হয় শিক্ষাৰ্থীসকলৰ প্ৰতিক্ৰিয়া ইয়াত গ্ৰহণ কৰা হয় শিক্ষকজনে শ্ৰেণী কোঠাত শিক্ষাদান কৰি আছে শিক্ষাদান কৰি থকা সময়তে শিক্ষাৰ্থীসকলৰ প্ৰতিক্ৰিয়া গ্ৰহণ কৰিব এইটো কি আছিল তেনেকৈ সুধি তাৰ পিছত শিক্ষাৰ্থীসকলৰ প্ৰতিক্ৰিয়া গ্ৰহণ কৰিব কিন্তু সাৰাংশমূলক মূল্যাঙ্কনত কোৱা হৈছে যে শিক্ষণ সমাপ্তৰ পিছত প্ৰতিক্ৰিয়া গ্ৰহণ কৰা হয় শিক্ষণ কাৰ্য সমাপ্তৰ পিছত এটা সেমিষ্টাৰত যিখিনি জ্ঞান আহৰণ কৰিলে এটা শিক্ষাবৰ্ষত যিমানখিনি জ্ঞান আহৰণ কৰিলে সেই শিক্ষাবৰ্ষ সমাপ্তৰ পিছতহে সাৰাংশমূলক মূল্যায়ন সম্পন্ন কৰা হয় বা প্ৰতিক্ৰিয়া গ্ৰহণ কৰা হয় আৰু ইয়াতে প্ৰতিক্ৰিয়া কেনেকৈ গ্ৰহণ কৰা হ'ব লিখিতভাৱে শিক্ষাৰ্থীসকলক লিখিতভাৱে প্ৰতিক্ৰিয়া বিচৰা হ'ব বা মৌখিকভাৱেও হ'ব পাৰে বিভিন্ন বিষয়সমূহৰ মৌখিক পৰীক্ষাও হয় কিন্তু ইয়াতে কি কৰা হয় সেই বিষয়বস্তুটোৰ কেতিয়া হয় এটা শিক্ষাবৰ্ষৰ অন্তত গোটেই প্ৰক্ৰিয়াটো সমাপ্তৰ পিছত গোটেই শিক্ষণ কাৰ্য সমাপ্তৰ পিছতহে সাৰাংশমূলক মূল্যায়ন সম্পূৰ্ণ কৰা হয় তাৰপিছত কোৱা হৈছে যে শিক্ষাবৰ বাবে এই মূল্যাঙ্কন ব্যৱহাৰ কৰা হয় শিক্ষকসকলে শিক্ষাৰ্থীসকলক শিকাবৰ বাবে বিষয়বস্তুটো শিক্ষাৰ্থীসকলক শিকাবৰ কাৰণে এটা উপায় হিচাপে শিক্ষকসকলে কি কৰে গঠনমূলক মূল্যাঙ্কন ব্যৱহাৰ কৰে যে শ্ৰেণীকোঠাত প্ৰশ্ন সুধিব বা মূল্যাঙ্কন কৰি থাকিলে শিক্ষাৰ্থীসকলে ভালকৈ শিকিব পাৰিব মনোযোগ দিব যোনটো অলপ আগতে আমি আলোচনা কৰিলোঁ যিটো মাজে মাজে প্ৰশ্ন কৰি থাকিলে শিক্ষাৰ্থীসকলৰ মনোযোগ বা শিক্ষাৰ্থীসকলৰ সক্ৰিয়ভাৱে সেই শ্ৰেণীকোঠাত মনটো থাকে গতিকে সেইটো এটা উপায় হিচাপে শিক্ষকসকলে কি কৰিব পাৰে ল'ব পাৰে বা গঠনমূলক মূল্যাঙ্কন ব্যৱহাৰ কৰিব পাৰে কিন্তু সামগ্ৰিক মূল্যায়নত কোৱা হৈছে যে শিক্ষণৰ মাত্ৰাক জানিবৰ বাবে এই মূল্যাঙ্কন ব্যৱহাৰ কৰা হয় অৰ্থাৎ শিক্ষাৰ্থীসকলে সেই বিশেষ শিক্ষাবৰ্ষত বিশেষ শ্ৰেণীত কিমানখিনি শিক্ষা লাভ কৰিলে কিমানখিনি জ্ঞান লাভ কৰিলে কিমানখিনি শিক্ষণ আহৰণ কৰিলে সেই গোটেইখিনিৰ মাত্ৰাক জানিবৰ কাৰণে এই মূল্যাঙ্কন ব্যৱহাৰ কৰা হয় প্ৰথমে ইয়াতে গঠনমূলক মূল্যায়নত কোৱা হৈছে যে শিকাবৰ কাৰণে শিক্ষকসকলে উপায় হিচাপে এই মূল্যাঙ্কন ব্যৱহাৰ কৰিব কিন্তু ইয়াতে কোৱা হৈছে শিক্ষণৰ মাত্ৰাক জানিবৰ কাৰণে শিক্ষাৰ্থীসকলে কিমান জানিব পাৰিলে সেই শিক্ষাবৰ্ষত গোটেইখিনিৰ মাত্ৰাৰ কিমান সেইখিনি জানিবৰ কাৰণে শিক্ষক এজনে কি কৰিব পাৰে গঠনমূলক সামগ্ৰিক বা সাৰাংশমূলক মূল্যাঙ্কন ব্যৱহাৰ কৰিব পাৰে তাৰপিছত কোৱা হৈছে যে গঠনমূলক মূল্যাঙ্কন এক আংশিক মূল্যাঙ্কন মই প্ৰথমে কৈছো যে এটা অংশ বিশেষ এটা বিষয়ৰ ওপৰত কি কৰে ইয়াত মূল্যাঙ্কন কৰে এটা শ্ৰেণী বা এটা ক্লাছত এটা ইউনিট কমপ্লিট হোৱাৰ পিছত সম্পূৰ্ণ হোৱাৰ পিছত কি কৰে ইয়াতে মূল্যায়ন কৰে সেইকাৰণে ইয়াক আংশিক বুলি কোৱা হৈছে গঠনমূলক মূল্যায়নত গোটেইকেইটা ইউনিট সামৰি লোৱা নহয় এটা শ্ৰেণী বা এটা গোট সামৰি লোৱা হয় আংশিক এটা অংশকহে ইয়াতে কি কৰা হয় মূল্যায়ন কৰা হয় গঠনমূলক মূল্যায়নৰ জৰিয়তে কিন্তু সাৰাংশমূলক মূল্যায়নত কোৱা হৈছে ই এক সামগ্ৰিক মূল্যায়ন বা সামগ্ৰিক মূল্যাঙ্কন সাৰাংশমূলক মূল্যাঙ্কন হৈছে এক সামগ্ৰিক মই আগতে কৈছো যে গোটেই পাঠ্যক্ৰম সামৰি লৈ এই মূল্যাঙ্কন কৰা হয় গতিকে সেইকাৰণে ইয়াক সামগ্ৰিক মূল্যাঙ্কন বুলি কোৱা হৈছে তাৰপিছত কোৱা হৈছে যে শিক্ষাৰ্থীসকলৰ শূন্যস্থান চিনাক্তকৰণ কৰাত গঠনমূলক মূল্যায়ন ব্যৱহাৰ কৰে শূন্যস্থান চিনাক্ত কৰে অৰ্থাৎ শিক্ষাৰ্থীসকলৰ যিখিনি জ্ঞান আহৰণ কৰিব লাগে শিক্ষকজনে যিখিনি জ্ঞান শ্ৰেণীকোঠাত দান কৰে যিখিনি শিক্ষা দান কৰিলে সেই শিক্ষা দানৰ পৰা যিখিনি বিষয়ৰ ওপৰত শিক্ষাৰ্থীসকলে জ্ঞান আহৰণ কৰিব পৰা নাই সেই বিষয়খিনি ইয়াতে শূন্য স্থান বুলি কোৱা হৈছে শিক্ষকজনে শিক্ষাদান কৰাৰ পিছতো শিক্ষাৰ্থীসকলে কোনখিনি বিষয়ৰ ওপৰত জ্ঞান আহৰণ কৰিব পৰা নাই সেইখিনিক চিনাক্ত কৰিবৰ কাৰণে সেই যিখিনি বিষয়ত জ্ঞান আহৰণ কৰিব পৰা নাই সেইখিনি শূন্য স্থান বুলি কোৱা হয় ইয়াতে গেপ বুলি কোৱা হয় গেপ মানে শূন্য স্থান সেই স্থানটো চিনাক্ত কৰিবৰ কাৰণে শিক্ষকজনে গঠনমূলক মূল্যায়ন ব্যৱহাৰ কৰে আমি শ্ৰেণী চলি থকা সময়ত অংকৰ শিক্ষক এজনে কি কৰিব পাৰে শিক্ষাৰ্থীসকলক অংক এটা কৰাই দিয়াৰ পিছত যেতিয়া সুধিব যে কোনখিনি বুজি পাইছা কোনখিনি বুজি পোৱা নাই তেতিয়া শিক্ষাৰ্থীসকলে
সেই বুজি নোপোৱা স্থানটো কি কৰে যে স্যাৰ এইটো বুজি পোৱা নাই, এইখিনি বুজি পোৱা নাই, এইখিনি বুজি পোৱা নাই, সেইখিনি চিনাক্ত কৰি সেইখিনিক আঙুলিয়াই দিয়ে আৰু শিক্ষকজনে সেই দিকটো সেই বিশেষ স্থানটো চিনাক্ত কৰিবৰ কাৰণে সেই শূন্য স্থানটো চিনাক্ত কৰিবৰ বাবে গঠনমূলক মূল্যায়ন ব্যৱহাৰ কৰে। তাৰপিছত সামগ্ৰিক মূল্যায়নত বা ব্যাপক সাৰাংশমূলক মূল্যায়নত কোৱা হৈছে জ্ঞানৰ ব্যাপকতা জনাত সহায় কৰে। আগতে আমি কৈছো জ্ঞানৰ ব্যাপকতা, কিমান জ্ঞান আছে, ইয়াতে শূন্য স্থান বিচাৰি নুফুৰে। সাৰাংশমূলক মূল্যায়নে শূন্য স্থানটো বিচাৰি নুফুৰে, সামগ্ৰিক ভাৱে ব্যাপকতা কিমান জ্ঞান আহৰণ কৰিছে সেই ব্যাপকতাটো জনাত সহায় কৰে সাৰাংশমূলক মূল্যায়নে। তাৰপিছত কৈছে শিক্ষাৰ্থীৰ শিক্ষণক নিৰীক্ষণ কৰা হয়। গঠনমূলক মূল্যায়ন কি কৰা হয়? গঠনমূলক মূল্যায়নৰ জৰিয়তে শিক্ষাৰ্থীৰ শিক্ষণক নিৰীক্ষণ থকা হয়। কিমানকে কেনেকে শিকি আছে শিক্ষাৰ্থীসকলে, শিক্ষণৰ অগ্ৰগতি কেনেকুৱা, শিক্ষাৰ্থীসকলৰ সেই বিষয়বস্তুসমূহ আয়ত্তকৰণত কোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি, শিক্ষাৰ্থীসকলে ভালদৰে জ্ঞান আহৰণ কৰিব পাৰিছে নেকি, সেইখিনি নিৰীক্ষণ কৰা হয় গঠনমূলক মূল্যায়নৰ যোগেদি। শ্ৰেণী চৰিত্ৰসমূহত প্ৰশ্ন কৰিব, সাপ্তাহিক পৰীক্ষা ল'ব পাৰে, গোট পৰীক্ষা ল'ব পাৰে, ডেইলি পৰীক্ষা ল'ব পাৰে। সেইখিনিৰ জৰিয়তে কি শিক্ষাৰ্থীসকলৰ শিক্ষণৰ অগ্ৰগতিক নিৰীক্ষণ কৰা হয়। কিন্তু সাৰাংশমূলক মূল্যায়নত কোৱা হৈছে যে শিক্ষাৰ্থীৰ শিক্ষণক মূল্যায়ন কৰা হয়। শিক্ষাৰ্থীসকলৰ গোটেই শিক্ষণ প্ৰক্ৰিয়াটোক ইয়াতে মূল্যায়ন কৰা হয়, নিৰীক্ষণ কৰা সলনি ইয়াত মূল্যায়ন কৰা হয়। তাৰপিছত শিক্ষণক বিকাশ সাধন কৰা ইয়াৰ লক্ষ্য। ইয়াতে কোৱা আমি আগতে কৈছো যে শিক্ষণৰ উপায় হিচাপে গঠনমূলক মূল্যায়ন শিক্ষক এজনে ব্যৱহাৰ কৰে। গতিকে শিক্ষণক বিকাশ সাধন কৰা, শিক্ষাদান কাৰ্য বা শিক্ষা গ্ৰহণ কাৰ্যৰ বিকাশ সাধন কৰা, উন্নতি সাধন কৰাটো হৈছে গঠনমূলক মূল্যায়নৰ মূল উদ্দেশ্য। শিক্ষাদান কাৰ্যক বিকাশ সাধন কৰি তুলি শিক্ষক আৰু শিক্ষাৰ্থী উভয়ৰ কাৰণে অধিক ফলপ্ৰসূ কৰি তোলাটো হৈছে কি গঠনমূলক মূল্যায়নৰ মূল উদ্দেশ্য। আনহাতে ইফালে কোৱা হৈছে যে সাৰাংশমূলক মূল্যায়ন শিক্ষাৰ্থীৰ দক্ষতা পৰিমাপন কৰা ইয়াৰ মূল উদ্দেশ্য। শিক্ষাৰ্থীৰ দক্ষতা, শিক্ষাৰ্থীসকলে কিমান পাৰদৰ্শিতা লাভ কৰিছে, শিক্ষাৰ্থীসকলে কিমান বিষয়ৰ সেই বিষয়সমূহৰ ওপৰত কিমান জ্ঞান আহৰণ কৰিছে, সেইখিনিক পৰিমাপন কৰা হৈছে ইয়াৰ মূল উদ্দেশ্য। ইয়াৰ মূল উদ্দেশ্য শিক্ষণ প্ৰক্ৰিয়াটোৰ বা শিক্ষাদান কাৰ্যটোক বিকাশ সাধন কৰা নহয়, গোটেই শিক্ষণ প্ৰক্ৰিয়াটোৰ শিক্ষাৰ্থীসকলে কিমান দক্ষতা আহৰণ কৰিব পাৰিছে সেইখিনিক পৰিমাপন কৰা হৈছে ইয়াৰ মূল লক্ষ্য। তাৰপিছত কোৱা হৈছে যে গঠনমূলক মূল্যায়নে শিক্ষাৰ্থীৰ প্ৰতিক্ৰিয়াক সংশোধন কৰে। শিক্ষাৰ্থীসকলৰ প্ৰতিক্ৰিয়া সংশোধন কৰে। শ্ৰেণীকোঠাত শিক্ষকজনে প্ৰশ্ন সুধিলে, প্ৰশ্ন সোধাৰ পিছত যদি শিক্ষাৰ্থীসকলে ভুল উত্তৰ দিয়ে তেতিয়াহ'লে সেইখিনি লগে লগে শিক্ষকজনে সেই ক্লাছৰুমতে বা সেই শ্ৰেণীতে কি কৰিব সংশোধন কৰি দিব, এইটো এনেকুৱা নহয় এনেকুৱা হ'ব, এইটো এনসাৰ এইটো নহয় এইটোহে হ'ব। লগে লগে শিক্ষাৰ্থীসকলে কি কৰিব পাৰে, তাত নিজকে সংশোধন কৰিব পাৰে, নিজৰ প্ৰতিক্ৰিয়া সংশোধন কৰি সেই বিষয়টোৰ ওপৰত নিজৰ পাৰদৰ্শিতা আনিব পাৰে। কিন্তু সাৰাংশমূলক মূল্যায়নত কোৱা হৈছে শিক্ষাৰ্থীৰ প্ৰতিক্ৰিয়াত সংশোধন নকৰি ইয়াৰ মাত্ৰাক প্ৰকাশ কৰে। ইয়াত কোৱা হৈছে যে শিক্ষাৰ্থীৰ প্ৰতিক্ৰিয়াক সংশোধন নকৰে, ইয়াতে তুমি কিমান শিকিছা বা শিক্ষাৰ্থীজন কিমান শিকি আহিছে সেইখিনি জানিবৰ কাৰণে সেই শিক্ষাৰ বিষয়ৰ মাত্ৰা কিমানখিনি জানিলে, সেই মাত্ৰাটো কিমান জানিব পাৰিছে সেইখিনি জনাটো হৈছে ইয়াৰ মূল উদ্দেশ্য। আৰু সেইখিনিকে প্ৰকাশ কৰে। 100ৰ ভিতৰত 30 পাইছে, 100ৰ ভিতৰত 20 পাইছে, 100ৰ ভিতৰত 50 পাইছে, 100ৰ ভিতৰত 80 পাইছে, যিখিনি পাইছে সেই মাত্ৰাটোক ইয়াতে প্ৰকাশ কৰে। ইয়াতে সংশোধন কৰি নিদিয়ে যে এইটো ভুল হৈছে, এইটো শুদ্ধ কৰি আৰু নিদিয়ে। সেইখিনি ভুলটো আঙুলিয়াই দিব, কিন্তু শুদ্ধ কৰাৰ প্ৰভিজন ব্যৱস্থাটো ইয়াতে নাই। গতিকে এইখিনি হ'ল গঠনমূলক আৰু সাৰাংশমূলক মূল্যায়নৰ মাজত পাৰ্থক্য, আৰু বহুত আছে। তাৰপিছত যদি আমি চাওঁ নিৰ্ণায়ক মূল্যায়ন, আমি প্ৰথমে পালো গঠনমূলক আৰু সাৰাংশমূলক মূল্যায়ন, তাৰপিছত কোৱা হৈছে নিৰ্ণায়ক মূল্যায়ন। নিৰ্ণায়ক মূল্যায়ন হ'ল ইয়াতে আমি শিক্ষাৰ্থীসকলে কোনো শ্ৰেণীকোঠাত বা কোনো শিক্ষাবৰ্ষত যেতিয়া সিহঁতে বিফল হয়, সফলতা লাভ কৰিব নোৱাৰে, সফলতা লাভ কৰিব নোৱাৰাৰ ফলত কোনটো কাৰণত, কোনটো
দিশৰ কাৰণে কি কাৰণত শিক্ষাৰ্থীসকলে সফলতা লাভ কৰিব পৰা নাই, কি কাৰণ কোনটো জটিলতা দিশ ইয়াৰ লগত জড়িত হৈ আছে, সেই দিশটোক চিনাক্ত কৰিবৰ কাৰণে, বিফলতাৰ কাৰণসমূহ চিনাক্ত কৰিবৰ কাৰণে বা সফল হ'ব নোৱাৰাৰ অন্তৰালত লুকাই থকা দিশসমূহ চিনাক্ত কৰিবৰ কাৰণে কি কৰা হয়, নিৰ্ণায়ক মূল্যাঙ্কন ব্যৱহাৰ কৰা হয়। এটো কৈছে শিক্ষাৰ্থীৰ পাৰদৰ্শিতাৰ বিফলতাক চিনাক্তকৰণত এই মূল্যাঙ্কন ব্যৱহাৰ কৰা হয়। শিক্ষাৰ্থীসকলৰ যোনটো পাৰদৰ্শিতা, সেই পাৰদৰ্শিতাত বিভিন্ন সময়ত আমি দেখিবলৈ পাওঁ শিক্ষাৰ্থীসকলে কি কৰিব নোৱাৰে, সফলতা লাভ কৰিব নোৱাৰে। আমি বহুত দেখিবলৈ পাওঁ এটা শ্ৰেণীত সাপোজ 100জন শিক্ষাৰ্থী আছে, তাৰ মাজৰ পৰা 10জন শিক্ষাৰ্থী কি হ'ব পাৰে, ফেইল হ'ব পাৰে বা কোনো এটা কাম শিক্ষকে কৰিব দিছে বা সেইখিনি ভালকে কৰিব পৰা নাই। গতিকে ইয়াতে কোৱা হৈছে যে কি শিক্ষকসকলে সেই 10জন শিক্ষাৰ্থীৰ বিফলতাৰ কাৰণটো কি, কি কাৰণত সিহঁতে কি কৰিব পৰা নাই, বিষয়টো আয়ত্ত কৰিব পৰা নাই, কি কাৰণত ফেইল হ'ল, সেই কাৰণটোক চিনাক্ত কৰিবৰ কাৰণে কি কৰা হয়, নিৰ্ণায়ক মূল্যাঙ্কন ব্যৱহাৰ কৰা হয়। নিৰ্ণায়ক মূল্যাঙ্কনৰ যোগেদি আমি কি পালো যে শিক্ষাৰ্থীসকলৰ কোনো এটা শিক্ষাবৰ্ষত সিহঁতৰ দুৰ্বল দিশসমূহ চিনাক্তকৰণত ব্যৱহাৰ কৰা হয় নিৰ্ণায়ক মূল্যাঙ্কন। শিক্ষাৰ্থীসকলৰ ব্যৱহাৰ কৰা হয় শিক্ষাৰ্থীসকলৰ সমস্যা, কোনটো সমস্যা ইয়াৰ লগত জড়িত হৈ আছে, সেই বিফলতাৰ অন্তৰালত কোনটো সমস্যা জড়িত হৈ আছে, কোনটো সমস্যা ইয়াৰ বিফলতাৰ কাৰণ, সেইখিনি চিনাক্তকৰণত ইয়াক প্ৰয়োগ কৰা হয়। তাৰপিছত কোৱা হৈছে তথ্যৰ প্ৰকৃতিৰ ওপৰত ভিত্তি কৰি মূল্যাঙ্কনৰ শ্ৰেণী বিভাজন। তথ্যৰ প্ৰকৃতিৰ ওপৰত ভিত্তি কৰি মূল্যাঙ্কনক আমি দুটা ভাগত ভাগ কৰিব পাৰো। তথ্যৰ প্ৰকৃতি, যিখিনি আমি তথ্য সংগ্ৰহ কৰো, সেই তথ্য কেনেকুৱা ধৰণৰ, গুণগত নে পৰিমাণগত। যিখিনি আমি সাংখ্যিক মানৰ যোগেদি যিখিনি তথ্যক আমি প্ৰকাশ কৰিব পাৰো, সেইখিনিক আমি পৰিমাণগত বুলি কওঁ। যিখিনিক আমি সাংখ্যিক মানৰ যোগেদি সম্পূৰ্ণৰূপে প্ৰকাশ কৰিব নোৱাৰো, শব্দৰ জৰিয়তে আমি কিছুমান দিশ আমি প্ৰকাশ কৰি সেইখিনি পৰিমাণগত গুণগত দিশ বুলি তথ্য বুলি কোৱা হৈছে। গতিকে সেই দুটাৰ ওপৰত ভিত্তি কৰি আমি পৰিমাণগত মূল্যাঙ্কন আৰু গুণগত মূল্যাঙ্কন এই দুটা ভাগত ভাগ কৰিব পাৰো তথ্যৰ প্ৰকৃতিৰ ওপৰত ভিত্তি কৰি মূল্যাঙ্কনত। তথ্যৰ প্ৰকৃতিৰ ওপৰত ভিত্তি কৰি দুটা ভাগত ভাগ কৰা হয় পৰিমাণগত মূল্যাঙ্কন। পৰিমাণগত মূল্যাঙ্কন কি, যে আমি যেতিয়া মূল্যাঙ্কনৰ মাত্ৰাটোক আমি সংখ্যাৰ জৰিয়তে কি কৰিব পাৰো, প্ৰকাশ কৰিব পাৰো। শিক্ষাৰ্থীজন কিমান জ্ঞান আহৰণ কৰিছে, সেই জ্ঞানৰ মাত্ৰাটোক আমি সংখ্যাৰ জৰিয়তে, শিক্ষাৰ্থীসকলৰ দক্ষতা বা শিক্ষাৰ্থীসকলৰ সেই বিশেষ দিশসমূহ আমি সংখ্যাৰ জৰিয়তে যেতিয়া প্ৰকাশ কৰো, তেনেকুৱা ধৰণৰ মূল্যাঙ্কন হৈছে কি পৰিমাণগত মূল্যাঙ্কন। পৰিমাণগত মূল্যাঙ্কন যেনেকে আমি ক'ব পাৰো শিক্ষাৰ্থীসকলৰ ওজন, উচ্চতা, এইবিলাক আমি সংখ্যাৰ জৰিয়তে কি কৰিব পাৰো, প্ৰকাশ কৰিব পাৰো। বয়স, এইবিলাক আমি সংখ্যাৰ জৰিয়তে প্ৰকাশ কৰিব পাৰো। গতিকে সেই মূল্যাঙ্কনক পৰিমাণগত মূল্যাঙ্কন বুলি কোৱা হয়। যিখিনিক আমি সংখ্যাৰ যি পৰিমাপনৰ মাত্ৰা বা পৰিমাপনৰ পাৰদৰ্শিতাৰ মাত্ৰাক আমি সংখ্যাৰ জৰিয়তে প্ৰকাশ কৰিব পাৰো, সেইখিনি পৰিমাণগত মূল্যাঙ্কন বুলি কোৱা হয়। এইটো কৈছে যে এই মূল্যাঙ্কনৰ মান সংখ্যাৰ দ্বাৰা প্ৰকাশ কৰা হয়, যোনটো মই অলপ আগতে ক'লো সংখ্যাৰ জৰিয়তে প্ৰকাশ কৰা হয়। ভিন্ন পৰিস্থিতিত একে মান পোৱা যায়। পৰিমাণগত মূল্যাঙ্কনৰ মাত্ৰাটো ভিন্ন পৰিস্থিতিত, আজি পৰিমাপন কৰিছো, যিখিনি হৈছে একমাহ পিছত পৰিমাপন কৰিলে সেই একে মান বা মাত্ৰা পোৱা যাব, তাত কি নাথাকে, ভিন্নতা নাথাকে। ভিন্ন পৰিস্থিতিত একে মান পোৱা যায় পৰিমাণগত মূল্যায়নৰ দিশসমূহ বা মূল্যায়নৰ যিখিনি পৰিমাপন মূল্যায়ন, তাৰ মাত্ৰাটো ভিন্ন পৰিস্থিতিত একে হয়। তাৰপিছত কোৱা হৈছে এই মূল্যাঙ্কনৰ মান অতি নিৰ্ভৰযোগ্য মান বুলি কোৱা হৈছে। আজি পৰিমাপন কৰিলো যোনটো আহিলে, কালি পৰিমাপন কৰিলো সেই একে মান আহিব, পৰহি মূল্যায়ন কৰিলে সেই একে মান আহিব। অৰ্থাৎ ইয়াতে যিখিনি আউটকাম, যিখিনি ফলাফল, যিখিনি মাত্ৰা, সেইখিনি অতি নিৰ্ভৰযোগ্য হয়, যিহেতু সংখ্যাৰ জৰিয়তে প্ৰকাশ কৰা হয়। গতিকে সেইকাৰণে ইয়াক নিৰ্ভৰযোগ্য মান থকা বুলি কোৱা হয়, যে এই পৰিমাপনত
ভিন্ন পৰিস্থিতিত ভিন্ন সময়ত পৰিমাপন কৰিলে আমি একে ধৰণৰ মান পাওঁ আৰু একে ধৰণৰ মান যেতিয়া পাওঁ তাক আমি নিৰ্ভৰযোগ্য বুলি কওঁ বিভিন্ন পৰিস্থিতিত বিভিন্ন সময়ত প্ৰয়োগ কৰি যেতিয়া একে ধৰণৰ মান পোৱা যাব তেতিয়া আমি সেই পৰিমাপনক আমি নিৰ্ভৰযোগ্য বুলি সেই দিকটোক আমি নিৰ্ভৰযোগ্য বুলি কওঁ গতিকে পৰিমাণগত মূল্যাঙ্কন হৈছে এটা নিৰ্ভৰযোগ্য পৰিমাপন তাৰ পিছত নিৰ্ধাৰিত এককৰ দ্বাৰা এই মূল্যাঙ্কন কৰা হয় ইয়াতে কি থাকে কিছুমান নিৰ্ধাৰিত একক থাকে নিৰ্ধাৰিত এককৰ দ্বাৰা এই মূল্যাঙ্কন কৰা হয় যেনে কি হ'ব পাৰে মিটাৰ সেন্টিমিটাৰ গ্ৰাম এবিলাক কিছুমান একক যাৰ জৰিয়তে আমি কোনো এটা বস্তুৰ ওজন উচ্চতা বা কোনো এটা বস্তুৰ দৈৰ্ঘ্য আমি এইখিনি পৰিমাপন কৰিব পাৰো তেনেকুৱা ধৰণৰ কিছুমান একক নিৰ্ধাৰিত একক থাকে আৰু সেই এককৰ দ্বাৰা পৰিমাণগত মূল্যাঙ্কন সম্পূৰ্ণ কৰা হয় গতিকে পৰিমাণগত মূল্যাঙ্কন কি যে যি মূল্যাঙ্কনৰ মান আমি মান বা মাত্ৰাক আমি সংখ্যাৰ জৰিয়তে প্ৰকাশ কৰিব পাৰো সেইটো হৈছে পৰিমাণগত মূল্যাঙ্কন তাৰ পিছত কোৱা হৈছে গুণগত মূল্যাঙ্কন বা গুণগত মূল্যায়ন যিখিনি মূল্যায়নৰ আমি কি কৰিব নোৱাৰো সংখ্যাৰ জৰিয়তে সম্পূৰ্ণৰূপে প্ৰকাশ কৰিব নোৱাৰো সংখ্যাৰ জৰিয়তে সম্পূৰ্ণৰূপে প্ৰকাশ কৰিব নোৱাৰা পৰিমাপনৰ ইয়াতে গুণগত মূল্যাঙ্কন বুলি কোৱা হৈছে গুণগত পৰিমাপন বা গুণগত মূল্যায়ন বা মূল্যাঙ্কন বুলি কোৱা হৈছে ইয়াতে কোৱা হৈছে যে শিক্ষাৰ্থীসকলৰ যিখিনি জ্ঞান সেই জ্ঞানৰ পৰিসৰটোক আমি একুৰেট সংখ্যাৰ জৰিয়তে কেতিয়াবা প্ৰকাশ কৰিবলৈ অপাৰগ হ'ব পাৰে যে শিক্ষাৰ্থীজন লিখা পঢ়াত ভাল শব্দৰে প্ৰকাশ কৰা হয় শব্দৰে প্ৰকাশ কৰা হয় শিক্ষাৰ্থীজন লিখা পঢ়াত ভাল শিক্ষাৰ্থীজন লিখা পঢ়াত বেয়া সেই শব্দৰে যেতিয়া আমি মূল্যাঙ্কন কৰো তেনেকুৱা ধৰণৰ মূল্যাঙ্কনক ইয়াতে গুণগত মূল্যাঙ্কন বুলি কোৱা হৈছে শিক্ষাৰ্থীসকলৰ কিছুমান গুণ কিছুমান দক্ষতাৰ ওপৰত কি কৰা হয় মূল্যাঙ্কন কৰা হয় আৰু সেই মাত্ৰাটোক সংখ্যাৰ সলনি ইয়াতে শব্দৰ জৰিয়তে কি কৰা হয় প্ৰকাশ কৰা হয় ভাল বেয়া সেই তেনেকুৱা ধৰণৰ শব্দৰ জৰিয়তে কি কৰা হয় শিক্ষাৰ্থীসকলৰ গুণৰ মাত্ৰাক প্ৰকাশ কৰা হয় গতিকে হৈছে সংখ্যাৰ জৰিয়তে প্ৰকাশ কৰিব নোৱাৰা দিশৰ ক্ষেত্ৰত গুণগত মূল্যায়ন ব্যৱহাৰ কৰা হয় যিখিনি মূল্যাঙ্কন আমি সংখ্যাৰ দ্বাৰা প্ৰকাশ কৰিব নোৱাৰো তেনেকুৱা মূল্যাঙ্কনক আমি মূল্যাঙ্কনৰ কাৰণে আমাক গুণগত মূল্যাঙ্কনৰ প্ৰয়োজন হয় ব্যক্তিৰ পাৰদৰ্শিতাৰ মান বা মাত্ৰাক যেতিয়া সংখ্যাৰ সলনি শব্দৰে প্ৰকাশ কৰা হয় তেতিয়া তাক গুণগত মূল্যায়ন বুলি কোৱা হয় সংখ্যাৰ সলনি যেতিয়া শব্দৰে প্ৰয়োগ কৰা হয় তেতিয়া তাক গুণগত মূল্যায়ন বুলি কোৱা হয় যোনটো মই অলপ আগতে কৈ আহিলো তাৰ পিছত গুণগত মূল্যাঙ্কন ব্যক্তিনিষ্ঠ মূল্যাঙ্কন ব্যক্তিনিষ্ঠ এই মূল্যাঙ্কন ব্যক্তিনিষ্ঠ এই কাৰণে কোৱা হৈছে যে ব্যক্তিভেদে এই মূল্যাঙ্কনৰ মান ভিন্ন হ'ব পাৰে এই মূল্যাঙ্কনৰ মান ব্যক্তিভেদে বেলেগ বেলেগ হ'ব পাৰে মোৰ দৃষ্টিভংগীত এজন ছাত্ৰ ভাল বেলেগ এজন টিচাৰৰ দৃষ্টিভংগীত শিক্ষকৰ দৃষ্টিভংগীত সেই ছাত্ৰজন বেয়া নহবও পাৰে বেয়া হ'ব পাৰে মোৰ দৃষ্টিভংগীত ভাল বেলেগ এজন দৃষ্টিভংগীত বেয়া হ'ব পাৰে গতিকে যেতিয়া ব্যক্তিভেদে ভিন্ন মতামত আহে হেতুক আমি ব্যক্তিনিষ্ঠ বুলি কওঁ যেতিয়া একে মতামত নাহে একে ধৰণৰ ৰিজাল্ট যেতিয়া নাহে তেতিয়া আমি তাক ব্যক্তিনিষ্ঠ বুলি কওঁ গতিকে গুণগত মূল্যাঙ্কনৰ যিখিনি তথ্য যিখিনি মান যিখিনি মাত্ৰা সেইখিনি কি হ'ব পাৰে ব্যক্তিনিষ্ঠ হ'ব পাৰে তাৰ পিছত কোৱা হৈছে এই মূল্যাঙ্কনৰ সাৰ্বজনীন একক নাথাকে যেনেকৈ আমি পৰিমাণগত মূল্যাঙ্কনত সাৰ্বজনীন একক পাইছো কিন্তু ইয়াতে তেনেকুৱা ধৰণৰ সাৰ্বজনীন একক নাথাকে তাৰ পিছত কোৱা হৈছে এই মূল্যাঙ্কনৰ মান পৰিৱৰ্তনশীল আজি মই কোনো এজন শিক্ষাৰ্থীৰ জ্ঞানৰ পৰিমাপন কৰিলো কৰোতে আউট অফ 100ৰ 100ৰ ভিতৰত তেওঁ 70 পাইছে একমাহ পিছত মই যদি সেই একে বিষয়ৰ ওপৰত পৰিমাপন কৰো তেতিয়া সেই 70 হলনি 70 হলনি 50 পাব পাৰে 40 পাব পাৰে বা 90 পাব পাৰে ভিন্ন হ'ব মানে ইয়াৰ মানটো পৰিৱৰ্তনশীল আজি যিখিনি আছে কালি সেইখিনি বেলেগ হ'ব পাৰে গতিকে সেই তেনেকুৱা ধৰণৰ মূল্যাঙ্কনক আমি কি বুলি কওঁ গুণগত মূল্যায়ন বুলি কওঁ তাৰ পিছত কোৱা হৈছে কাৰ্যক্ষেত্ৰৰ ওপৰত ভিত্তি কৰি মূল্যাঙ্কনৰ শ্ৰেণী বিভাজন কাৰ্যক্ষেত্ৰৰ ওপৰত ভিত্তি কৰি মূল্যাঙ্কনক আমি দুটা ভাগত ভাগ কৰিব পাৰো এটা হল পাণ্ডিত্যপূৰ্ণ মূল্যাঙ্কন আৰু এটা হল সহপাণ্ডিত্যপূৰ্ণ মূল্যাঙ্কন
পাণ্ডিত্যপূৰ্ণ মূল্যাঙ্কন আৰু সহপাণ্ডিত্যপূৰ্ণ মূল্যাঙ্কন এটা কোৱা হৈছে পাণ্ডিত্যপূৰ্ণ মূল্যাঙ্কন হৈছে যেতিয়া কোনো এটা শিক্ষা বৰ্ষত বা কোনো এটা শিক্ষাৰ্থীসকলৰ জ্ঞানৰ দিশসমূহ পৰিমাপন কৰা হয় কোনো এটা শৈক্ষিক বৰ্ষত শিক্ষাৰ্থীসকলে কিমান জ্ঞান আহৰণ কৰিছে কোনো এটা বিষয়ৰ ওপৰত শিক্ষাৰ্থীসকলৰ কিমান জ্ঞান আছে কোনো এটা বিষয়ৰ ওপৰত শিক্ষাৰ্থীসকলৰ কিমান পাৰদৰ্শিতা আছে কিমান দক্ষতা আছে সেই কিমান পাৰদৰ্শিতা আছে সেইখিনি যেতিয়া আমি জানিব বিচাৰো কিমান পাণ্ডিত্য আছে অৰ্থাৎ কিমান জ্ঞানৰ অধিকাৰী শিক্ষাৰ্থীসকল বুৰঞ্জীত কিমান জ্ঞান আছে সাহিত্যত কিমান জ্ঞান আছে শিক্ষাত কিমান জ্ঞান আছে ৰাজনীতি বিজ্ঞানত কিমান জ্ঞান আছে অৰ্থনীতিত কিমান জ্ঞান আছে সেইখিনি যেতিয়া জানিব বিচৰা হয় সেইখিনি পাণ্ডিত্যপূৰ্ণ মূল্যাঙ্কন বুলি কোৱা হৈছে পাণ্ডিত্যপূৰ্ণ মূল্যাঙ্কনৰ জৰিয়তে শিক্ষাৰ্থীসকলৰ জ্ঞানৰ প্ৰসাৰতা কি কৰা হয় ইয়াতে পৰিমাপন কৰা হয় ইয়াতে জ্ঞানৰ দিশটোকে প্ৰধানতঃ গুৰুত্ব দিয়া হয় গতিকে শিক্ষাৰ্থীসকলে কিমান জ্ঞানৰ অধিকাৰী সেইখিনি পাণ্ডিত্যপূৰ্ণ মূল্যাঙ্কনৰ জৰিয়তে বিচাৰ কৰা হয় কোৱা হৈছে এই মূল্যাঙ্কন ব্যক্তিৰ পাণ্ডিত্য পৰিমাপন কৰে যোনটো মই ক'লো শৈক্ষিক কাৰ্যকলাপৰ সৈতে এই মূল্যাঙ্কন জড়িত পাণ্ডিত্যপূৰ্ণ মূল্যাঙ্কন শৈক্ষিক কাৰ্যকলাপৰ সৈতে জড়িত বিভিন্ন শৈক্ষিক কাৰ্যকলাপৰ জৰিয়তে শিক্ষাৰ্থীসকলৰ জ্ঞানৰ প্ৰসাৰতাটো কি কৰা হয় পৰিমাপন কৰা হয় বা প্ৰকাশ পায় তাৰপিছত পাঠ্যপুথিৰ পৰা লাভ কৰা জ্ঞানৰ প্ৰসাৰতাৰ উমান লোৱা হয় পাণ্ডিত্যপূৰ্ণ মূল্যাঙ্কনৰ জৰিয়তে শিক্ষাৰ্থীসকলৰ পাঠ্যপুথিৰ পৰা লাভ কৰা জ্ঞানৰ প্ৰসাৰতাৰ উমান লোৱা হয় শিক্ষাৰ্থীসকলে কিমান জ্ঞান পাঠ্যপুথিৰ পৰা আহৰণ কৰিছে সেইখিনি জানিবৰ কাৰণে পাণ্ডিত্যপূৰ্ণ মূল্যাঙ্কন ব্যৱহাৰ কৰা হয় গতিকে পাণ্ডিত্যপূৰ্ণ মূল্যাঙ্কন শিক্ষাৰ্থীসকলৰ জ্ঞানৰ প্ৰসাৰতা জ্ঞানৰ পৰিসৰৰ বিষয়ে জ্ঞানৰ ভাণ্ডাৰৰ বিষয়ে জানিবলৈ প্ৰয়োগ কৰা হয় ঠিক তেনেকৈ সহপাণ্ডিত্যপূৰ্ণ মূল্যাঙ্কনৰ কথা কোৱা হৈছে যে আমাৰ শিক্ষাৰ্থীসকলৰ কেৱল জ্ঞানৰ দিকটো নহয় তাৰ লগত জড়িত বিভিন্ন জীৱন সম্পৰ্কীয় বিভিন্ন দক্ষতা যাক আমি লাইফ স্কিল বুলি কওঁ জীৱন সম্পৰ্কীয় বিভিন্ন দক্ষতাৰ সেইখিনিও আমাক প্ৰয়োজন হয় পাণ্ডিত্যপূৰ্ণ মূল্যাঙ্কন সহপাণ্ডিত্যপূৰ্ণ মূল্যাঙ্কনৰ এইখিনি সামৰি লোৱা হয় যেন শিক্ষাৰ্থীসকলৰ দক্ষতা বিভিন্ন ব্যক্তিৰ দক্ষতা বেলেগ বেলেগ হ'ব পাৰে কোনোবা প্ৰত্যেকৰ দক্ষ বেলেগ বেলেগ হ'ব পাৰে শিক্ষাৰ্থীসকলৰ আগ্ৰহ বেলেগ বেলেগ অভিৰুচি অভিক্ষমতা আদি পৰিমাপন কৰে কিহে সহপাণ্ডিত্যপূৰ্ণ মূল্যাঙ্কনে ইয়াতে পাণ্ডিত্যপূৰ্ণ মূল্যাঙ্কনে জ্ঞানৰ দিশটোক সামৰি লয় আৰু সহপাণ্ডিত্যপূৰ্ণ মূল্যায়নে আৱেগিক বা মানসিক দিশসমূহ ইয়াতে সামৰি লয় শাৰীৰিক মানসিক আৱেগিক দিশসমূহ ইয়াতে সামৰি লয় দক্ষতা আগ্ৰহ অভিৰুচি অভিক্ষমতা সেই দিশসমূহ পৰিমাপন কৰিবৰ কাৰণে মূল্যাঙ্কন কৰিবৰ কাৰণে কি কৰা হয় সহপাণ্ডিত্যপূৰ্ণ মূল্যাঙ্কন প্ৰয়োগ কৰা হয় সহপাণ্ডিত্য মূল্যাঙ্কনৰ জৰিয়তে আগ্ৰহ অভিৰুচিৰ দিশসমূহ যিখিনি শিক্ষাৰ্থীসকলৰ জ্ঞানৰ লগত জড়িত নহয় যিখিনি জ্ঞান সম্বন্ধীয় নহয় এটা দক্ষতাটো জ্ঞানৰ লগত পোনপটীয়াকৈ জড়িত নহয় এজন নিম্ন জ্ঞান সম্পন্ন ব্যক্তিয়ে কোনো এটা কাম বহুত দক্ষতাৰে কৰিব পাৰে বহুত দক্ষ সেই কামটোৰ কাৰণে তেওঁ দক্ষ হ'ব পাৰে অভিজ্ঞতাই কি কৰে সিহঁতক দক্ষতা বৃদ্ধি কৰে গতিকে জ্ঞানৰ লগত ইয়াতে ইমান কি নাই সম্পৰ্ক নাই ঠিক তেনেকৈ কোৱা হৈছে আগ্ৰহ অভিৰুচি অভিক্ষমতা এইবিলাক কি প্ৰত্যেকজন ব্যক্তিভেদে আমি বেলেগ বেলেগ দেখিবলৈ পাওঁ সেইখিনিক জানিবৰ কাৰণে সেইখিনি কিন্তু ইয়াতে জ্ঞানৰ সৈতে জড়িত নহয় গতিকে সেইখিনিক পৰিমাপন কৰিবৰ কাৰণে কি কৰা হয় সহপাণ্ডিত্যপূৰ্ণ মূল্যাঙ্কন ব্যৱহাৰ কৰা হয় তাৰপিছত কোৱা হৈছে কি যে পৰিমাপনৰ মানদণ্ডৰ ওপৰত ভিত্তি কৰি মূল্যাঙ্কনৰ শ্ৰেণী বিভাজন পৰিমাপনৰ মানদণ্ডৰ ওপৰত ভিত্তি কৰি আমি মূল্যাঙ্কন দুটা ভাগত ভাগ কৰোঁ আদৰ্শমান প্ৰাসংগিক মূল্যাঙ্কন আৰু চৰ্ত নিৰ্ভৰ প্ৰাসংগিক মূল্যাঙ্কন আদৰ্শমান প্ৰাসংগিক মূল্যাঙ্কন কোৱা হৈছে কি যে এই মূল্যাঙ্কনৰ জৰিয়তে শিক্ষাৰ্থীসকলৰ কিছুমান পূৰ্ব নিৰ্ধাৰিত নীতি নিয়মৰ আধাৰত কি কৰা হয় পৰিমাপন কৰা হয় পূৰ্ব নিৰ্ধাৰিত কিছুমান দিশ থাকে কিছুমান পূৰ্ব নিৰ্ধাৰিত দিকৰ মানদণ্ডৰ আধাৰত কি কৰা হয় আদৰ্শৰ আধাৰত কি কৰা হয় পৰিমাপন কৰা হয় যেনেকৈ আমি আমাৰ শৈক্ষিক বৰ্ষত যিখিনি আমি শিক্ষাৰ্থীসকলৰ জ্ঞানৰ পৰিসৰ পৰিমাপন কৰোঁ
সেই পৰিমাপনত আমি দুই ধৰণৰ মূল্যায়ন দিওঁ এটা হল শিক্ষাৰ্থীসকলৰ জ্ঞানৰ প্ৰখৰতা অনুসৰি বা প্ৰাপ্তি বা পাৰদৰ্শিতা অনুসৰি হেতক আমি স্থান প্ৰথম স্থান দ্বিতীয় স্থান তৃতীয় স্থান চতুৰ্থ স্থান এনেকৈ আমি স্থান প্ৰদান কৰো 100 নম্বৰ পৰীক্ষা এটা পাতিলো 100 নম্বৰ ভিতৰত কোনজন শিক্ষাৰ্থীয়ে আটাইতকৈ বেছি নম্বৰ পাইছে তাক আমি প্ৰথম স্থানত থকা বুলি কওঁ তাতকৈ কম থকা দ্বিতীয় এনেকৈ আমি স্থান নিৰ্ধাৰণ কৰি লওঁ গতি হেতু হৈছে আদৰ্শমান প্ৰাসংগিক মূল্যায়ন ইয়াতে কোৱা হৈছে যে উচ্চ নম্বৰ পোৱা আৰু নিম্ন নম্বৰ পোৱা ব্যক্তিৰ মাজত ইয়াতে কি কৰা হয় পাৰ্থক্যৰ বিবেচনা কৰা হয় ব্যক্তিৰ পাৰ্থক্য ইয়াতে বিবেচনা কৰা হয় যে প্ৰত্যেকজন ব্যক্তিৰ ক্ষমতা দক্ষতা পাৰদৰ্শিতা বেলেগ বেলেগ আৰু হেতৰ নিজস্ব পাৰদৰ্শিতা অনুযায়ী কি কৰা হয় মান প্ৰদান কৰা হয় যেনেকৈ কলো আমি শ্ৰেণীত ৰোল নম্বৰৰ কথা ক'ব পাৰো ৰোল নম্বৰ 1 2 3 তেনেকুৱা হ'ব পাৰে বা আমি পাৰ্চেন্টেজৰ কথা ক'ব পাৰো শতাংশৰ কথা ক'ব পাৰো হেখিনি তেনেকুৱা ধৰণৰ মূল্যায়ন হৈছে আদৰ্শমান প্ৰাসংগিক মূল্যায়ন আদৰ্শমান প্ৰাসংগিক মূল্যায়নৰ জৰিয়তে শিক্ষাৰ্থীসকলৰ ক্লাছত নিজৰ অৱস্থানৰ বিষয়ে হেতে গম পায় তেওঁৰ ৰোল নম্বৰ কিমান তেওঁৰ পাৰ্চেন্টেজ কিমান সেই শ্ৰেণীটোত সেই দলটোত বা সেই গ্ৰুপটোত তেওঁৰ অৱস্থান কোনখিনিত সেইখিনি হেতে কি কৰিব পাৰে অনায়াসে নিৰ্ধাৰণ কৰি ল'ব পাৰে এটো কৈছে এই মূল্যায়ন ব্যক্তি পাৰ্থক্যৰ ওপৰত গুৰুত্ব প্ৰদান কৰে মই যোনটো অলপ আগতে ক'লো ব্যক্তি পাৰ্থক্য প্ৰত্যেকজন ব্যক্তিৰ যে ভিন্ন কি থাকে দক্ষতা থাকে পাৰদৰ্শিতা থাকে সেই দিকটো ইয়াতে বিবেচনা কৰি কি কৰা হয় মূল্যায়ন কৰা হয় আটাইতকৈ ভাল পাৰদৰ্শিতা দেখুৱাজনক ভাল বুলি কোৱা হ'ব ইয়াতে তেওঁক টপ একদম ওপৰৰ স্থান দিয়া হ'ব তাতকৈ কম পোৱাজনক তাৰ তলত থাকিব তেনেকৈ ধৰণৰ ব্যক্তি পাৰ্থক্যৰ নীতিটো ইয়াতে মানি চলা হয় তাৰপিছত কোৱা হৈছে উচ্চ আৰু নিম্ন পাৰদৰ্শিতাৰ মাজত প্ৰভেদ দেখুৱা হয় ইয়াতে উচ্চ আৰু নিম্ন একদম আটাইতকৈ বেছি নম্বৰ পোৱা আটাইতকৈ কম নম্বৰ পোৱা দুটাৰ মাজত পাৰ্থক্যটো আমি ইয়াতে দেখিবলৈ পাওঁ আদৰ্শমান প্ৰাসংগিক মূল্যায়নত তাৰপিছত কোৱা হৈছে কোনো এটা দলত শিক্ষাৰ্থী অৱস্থানৰ সংখ্যাৰ দ্বাৰা এই মূল্যায়নত নিৰ্ধাৰণ কৰা হয় সংখ্যাৰ দ্বাৰা নিৰ্ধাৰণ কৰা হয় শ্ৰেণীত মোৰ ৰোল নম্বৰ 1 শ্ৰেণীত মোৰ ৰোল নম্বৰ 2 শ্ৰেণীত মোৰ ৰোল নম্বৰ 4 যোনটো হয় হেতু ইয়াতে কি কৰা হয় সংখ্যাৰ দ্বাৰা সেই অৱস্থানৰ মাত্ৰাটো প্ৰদান কৰা হয় আদৰ্শমান প্ৰাসংগিক মূল্যায়ন অৰ্থাৎ আমাৰ বৰ্তমান শিক্ষা ব্যৱস্থাত আমি যিখিনি শিক্ষাৰ্থীসকলক মূল্যায়ন কৰাৰ পিছত পৰীক্ষা লোৱাৰ পিছত আমি হেতৰ পাৰদৰ্শিতা অনুযায়ী আমি কি কৰো এটা সিকোয়েন্স হিচাপত আমি হেতক ৰোল নম্বৰ হিচাপত আমি হেতক কি কৰো স্থান প্ৰদান কৰো হেতু হৈছে আদৰ্শমান প্ৰাসংগিক মূল্যায়ন তাৰপিছত কয় শৰ্ত নিৰ্ভৰ প্ৰাসংগিক মূল্যায়নকনে কি কৰে ইয়াতে এই মূল্যায়নকনতে কি কৰা হয় পূৰ্ব নিৰ্ধাৰিত কিছুমান সীমা থাকে এটা পৰিমাপন কৰাৰ এটা আধাৰ থাকে পূৰ্ব নিৰ্ধাৰিত কিছুমান মানদণ্ডৰ আধাৰত কি কৰে ইয়াত শিক্ষাৰ্থীসকলৰ পাৰদৰ্শিতা কি কৰে মূল্যায়ন কৰে আমি উদাহৰণস্বৰূপে ক'ব পাৰো যে CBSE ষ্টুডেন্ট বিলাকক কি নকৰে হেতৰ ৰোল নম্বৰটো নাথাকে তাতে পাৰ্চেন্টেজটো নাথাকে পাৰ্চেন্টেজটো হলনি কি কৰা হয় তাতে গ্ৰেড হিচাপত দিয়া হয় A প্লাস B প্লাস তেনেকুৱা ধৰণৰ একটা গ্ৰেড কৰি লোৱা হয় একটা পাৰ্টিকুলাৰ গ্ৰেডত সেই A প্লাস বা A গ্ৰুপত 10 জন থাকিব পাৰে ইভেন কি এটা ক্লাছত যদি 100 জন শিক্ষাৰ্থী আছে 100 জন শিক্ষাৰ্থীয়ে A প্লাস পাব পাৰে যদি ভালকে লিখিছে কিন্তু আমি আদৰ্শমানত হেতু দেখা নাই আদৰ্শমানত আটাইতকৈ বেছি পোৱাজনক ৰোল নম্বৰ 1 হিচাপে ৰাখিছে তাতে কিন্তু ইয়াতে একেটা গ্ৰুপত কেইবাজন ব্যক্তি একেটা পজিশনত কেইবাজন ব্যক্তি থাকিব পাৰে 10 জন ব্যক্তি A প্লাস পাইছে 10 জন শিক্ষাৰ্থী A প্লাস পাইছে তাৰ মানে সেই 10 জন ব্যক্তি একেটা পজিশনত হিচাপে ইয়াতে গণ্য কৰা হ'ব ইয়াতে ব্যক্তি পাৰ্থক্যৰ দিকটো কিমান গুৰুত্ব দিয়া নহয় গতিকে আৰু ইয়াতে ব্যক্তিৰ অৱস্থানৰ কথা সাংখ্যিক মানৰ হলনি কি কৰা হয় ইয়াতে শব্দৰে প্ৰকাশ কৰা হয় সাংখ্যিক মানৰ অনুসৰি শব্দ বা আখৰেৰে কি কৰা হয় প্ৰকাশ কৰা হয় গতিকে শৰ্ত নিৰ্ভৰ প্ৰাসংগিক মূল্যায়ন হল ইয়াতে পূৰ্ব নিৰ্ধাৰিত মানদণ্ডৰ আধাৰত পৰিমাপন কৰা হয় আৰু সেই মানদণ্ডসমূহৰ কি থাকে এটা
নিৰ্ধাৰিত লিমিট থাকে সেই লিমিটত থকা ব্যক্তি সকলো ব্যক্তিক একে বুলি গণ্য কৰা হয় যোনটো মই ক'লো যে A+ পোৱা যদি 10 জন শিক্ষাৰ্থী আছে 10 জনক একে ভ্যালু ইয়াতে দিয়া হ'ব 10 জনে A+ পাইছে তাৰমানে 10 জনৰ এবিলিটি একে বুলি গণ্য কৰা হ'ব 10 জনক একে স্থানত চোৱা হ'ব কিন্তু আদৰ্শমান প্ৰাসংগিক মূল্যায়নত সেইটো চোৱা নহয় 10 জনে হ'ব পাৰে ইয়াতে ৰেঞ্জ এটা থাকিব এটা প্ৰকাৰ থাকিব যে 90 পৰা 100 ৰ ভিতৰত পোৱা কেজনক A+ দিছে কিন্তু সেই 10 জনৰ ভিতৰত ডিফাৰেন্স থাকিবই ডিফাৰেন্স আছে কিন্তু গোটেইখিনিক একে দৃষ্টিভংগীৰে চোৱা হয় সেইটো শৰ্ত নিৰ্ভৰ কিন্তু আদৰ্শমানত সেই 10 জনক আকৌ স্থান প্ৰদান কৰিব প্ৰত্যেককে গতিকে শৰ্ত নিৰ্ভৰ প্ৰাসংগিক মূল্যায়নৰ মানদণ্ডৰ কি কৰা হয় শিক্ষাৰ্থীসকল মাত্ৰাক সংখ্যাৰ সলনি আখৰেৰে কি কৰা হয় নিৰূপণ কৰা হয় তাৰপিছত আৰু এটা হল আত্মপ্ৰাসংগিক মূল্যায়ন হৈছে যে শিক্ষাৰ্থীসকলক নিজকে নিজৰ লগত ইয়াতে কি কৰা হয় মূল্যায়ন কৰা হয় আগতে এবাৰ পৰিমাপন কৰা হৈছিল তেতিয়া শিক্ষাৰ্থীসকলৰ মাত্ৰা কিমান আছিল আৰু সাপোজ 3 মাহ আগতে কৰা হৈছিল যিখিনি মাত্ৰা আছিল আৰু বৰ্তমান আৰু এবাৰ সেই পৰীক্ষা হেতু বিষয়ৰ ওপৰত মূল্যায়ন কৰা হ'ল যেতিয়া মূল্যায়ন কৰা হ'ল দেখা গ'ল যে সেই আগৰ মাত্ৰা আগৰ যিখিনি ফলাফল আৰু বৰ্তমান ফলাফলৰ মাজত এটা ডিফাৰেন্স আছে তো সেই ডিফাৰেন্সটো ইয়াতে তুলনা কৰা হয় আগতকে কিমান ভাল কৰিলে আগতকে কিমান বেয়া হ'ল এই তুলনা কৰি কি কৰা হয় ইয়াতে আত্ম প্ৰাসংগিক মূল্যায়নৰ জৰিয়তে এখিনি সম্পূৰ্ণ কৰা হয় ব্যক্তিৰ আগৰ মূল্যায়ন আৰু বৰ্তমান মূল্যায়নৰ মাজত তুলনা কৰি কি কৰা হয় ইয়াতে ব্যক্তিৰ আৰ্জিত জ্ঞানৰ তুলনা কৰা হয় বা পাৰদৰ্শিতা মূল্যায়ন কৰা হয় এই মূল্যায়নত ব্যক্তিৰ বৰ্তমান পাৰদৰ্শিতাক আগৰ বা পূৰ্বৰ পাৰদৰ্শিতাৰ সৈতে তুলনা কৰি সম্পূৰ্ণ কৰা হয় যোনটো মই ক'লো তাৰ পিছত কৈছে এই মূল্যায়নত ব্যক্তিৰ পাৰদৰ্শিতা নিজৰ লগত তুলনা কৰি নিৰ্ধাৰণ কৰাৰ বাবে আত্মপ্ৰাসংগিক মূল্যায়ন বুলি কোৱা হয় নিজৰ লগত তুলনা কৰি বেলেগৰ লগত নহয় মই আগতে কি আছিল আৰু বৰ্তমান কি হলো আগতে কিমান পাৰিছিল বৰ্তমান কিমান পাৰো আগতে মোৰ কেনেকুৱা আছিল পাৰদৰ্শিতা এতিয়া মোৰ পাৰদৰ্শিতা কেনেকুৱা মোৰ নিজৰ লগত তুলনা কৰি এই মূল্যায়ন কৰা হয় কাৰণে আত্মপ্ৰাসংগিক মূল্যায়ন বুলি কোৱা হৈছে ইয়াত তাৰ পিছত কোৱা হৈছে কি যে অকৃত্ৰিম বা প্ৰামাণিক মূল্যায়ন হৈছে যেতিয়া আমি ব্যক্তিৰ পাৰদৰ্শিতা বা অভিক্ষমতাক যেতিয়া আমি অকৃত্ৰিমভাৱে বাস্তৱতাৰ আধাৰত পৰিমাপন কৰো তেতিয়া সেই পৰিমাপনক আমি অকৃত্ৰিম বা প্ৰামাণিক মূল্যায়ন বুলি কওঁ যেতিয়া ব্যক্তিৰ পাৰদৰ্শিতা অকৃত্ৰিমভাৱে কোনো ধৰণৰ কৃত্ৰিমতা নাই স্বাভাৱিক ৰূপত আমি নেচাৰেল সেটিংত স্বাভাৱিক এটা পৰিস্থিতিত আমি মূল্যায়ন কৰিম তেতিয়া আমি তাক অকৃত্ৰিম বা প্ৰামাণিক মূল্যায়ন বুলি অভিহিত কৰিম ইয়াতে বাস্তৱতাৰ লগত মিল থকা এটা উদাহৰণ হিচাপত এটা কোৱা হৈছে যে যদি এজন শিক্ষাৰ্থীক কি কৰিব বিচৰা হৈছে জাপানীজ ল্যাঙ্গুৱেজ শিকোৱা জাপানীজ ভাষা শিকোৱা হৈছে এটা জাপানীজ ভাষা শিকাবৰ যাওতে সেই শিক্ষাৰ্থীজনক যেতিয়া এজন জাপানী ভাষা ক'ব পৰা এজন ব্যক্তিৰ লগত কি কৰিব দিয়া হ'ব কমিউনিকেশন কৰিব দিয়া হ'ব যোগাযোগ কৰিব দিয়া হ'ব তেতিয়া সেই ব্যক্তিজনৰ পাৰদৰ্শিতা কিমান আছে সেইখিনি আমি গম পাম এতিয়া মই জাপানী ভাষা ক'ব নাজানো মোৰ আগত যদি সেই শিক্ষাৰ্থীজনে কিবা জাপানীজ ভাষাত কিবা কয় মই বুজি নাপাও কিমান তেওঁৰ পাৰদৰ্শিতা আছে তেওঁৰ পাৰদৰ্শিতাৰ মাত্ৰাটো জানিবৰ কাৰণে সেই জাপানীজ ভাষা জনা মানুহজনৰ হতুৱাইহে কি কৰিব লাগিব পৰিমাপন কৰিব বা সেইখিনিক মিজাৰ কৰিব লাগিব মই যদি জাপানীজ ভাষা ভালকে জানো ময়ো কৰিব পাৰিম মই জাপানীজ ভাষা মই নাজানো গতিকে মই সেই শিক্ষাৰ্থীজনক কি কৰিব নোৱাৰো মূল্যায়ন কৰিব নোৱাৰো পৰিমাপন কৰিব নোৱাৰো গতিকে ইয়াতে কোৱা হৈছে যে আমি এজন ব্যক্তিৰ পাৰদৰ্শিতাক এটা বাস্তৱ পৰিস্থিতিৰ আধাৰত বাস্তৱতাৰ আধাৰত যেতিয়া আমি পৰিমাপন কৰো অথেন্টিসিটি তাৰমানে তাৰ গুৰুত্বপূৰ্ণতা আমি উপলব্ধি কৰিব লাগিব অকৃত্ৰিমভাৱে কোনো ধৰণৰ তাত কৃত্ৰিমতা থাকিব নালাগে তেনেকুৱা ধৰণৰ মূল্যায়নক আমি অকৃত্ৰিম বা প্ৰামাণিক মূল্যায়ন বুলি কম গতিকে আমি শিক্ষাৰ্থীসকলৰ বিভিন্ন পৰিস্থিতি বিভিন্ন ক্ষেত্ৰত আমি পৰিমাপন কৰিব যাওঁতে এই দিকটো আমি গুৰুত্ব দিব লাগে তাৰ পিছত কোৱা হৈছে কাৰ্য সম্পাদনৰ ভিত্তিত মূল্যায়ন
কাৰ্য সম্পাদনৰ ভিত্তিত আমি মূল্যাঙ্কন কৰিব পাৰো কাৰ্য কৰিব দি দক্ষতাৰ আধাৰত আমি সিহঁতক কি কৰিব পাৰো মূল্যাঙ্কন কৰিব দিব পাৰো মূল্যায়ন কৰিব পাৰো বিভিন্ন কাৰ্য সম্পাদন কৰিব দি বিভিন্ন কাৰ্য কৰিব দি সিহঁতৰ দক্ষতা বা পাৰদৰ্শিতা বা সিহঁতৰ ক্ষমতা অভিক্ষমতা আদি আমি কি কৰিব পাৰো পৰিমাপন কৰিব পাৰো বিভিন্ন কাৰ্য সম্পাদন কৰিব দি ক্লাছৰুমত কিবা কাম কৰিব দিব পাৰে বিভিন্ন বৈশিষ্ট্য বা বিভিন্ন গুণ সম্পৰ্কীয় কাৰ্যসমূহ সম্পাদন কৰিব দি তাক পৰ্যবেক্ষণ কৰি তাক নিৰীক্ষণ কৰি কি কৰা হয় এই মূল্যাঙ্কন সম্পূৰ্ণ কৰা হয় এটা কৈছে এই মূল্যাঙ্কন ব্যক্তিৰ দক্ষতা আৰু পাৰদৰ্শিতা কাৰ্য সম্পাদনৰ দ্বাৰা সম্পূৰ্ণ কৰা হয় এটা কাম কৰিব দিয়া হয় এটা কাৰ্য কৰিব দিয়া হয় আৰু সেইখিনি নিৰীক্ষণ কৰি থকা হয় নিৰীক্ষণ কৰি থাকি বা পৰ্যবেক্ষণ কৰি কোনজন বেছি ভালকে কামটো কৰিছে কোনজনে বেয়াকে কামটো কৰিছে সেইখিনি পৰ্যবেক্ষণ কৰি সম্পূৰ্ণ কৰা হয় তাৰ পিছত কোৱা হৈছে যে কাৰ্য সম্পন্ন গতি আৰু নিপুণতাৰ আধাৰত এই মূল্যাঙ্কন কৰা হয় কাৰ্য সম্পন্ন গতি আৰু নিপুণতা কিমান সেইখিনি ইয়াতে বিবেচনা কৰা হয় কিমান গতি আছে তাৰ সেই কামটো সম্পূৰ্ণ কৰোতে কিমান স্পিডত গৈছে বা কিমান ভালকে কামটো কৰিছে সেইখিনি আধাৰত এই মূল্যাঙ্কন সম্পূৰ্ণ কৰা হয় তাৰ পিছত গুণগত আৰু পৰিমাণগত দুয়োটা দিশ এই মূল্যাঙ্কনত বিবেচনা কৰা হয় এই মূল্যাঙ্কনত গুণগত আৰু পৰিমাণগত দুয়োটা দিশ আমি দেখিবলৈ পাওঁ যোনটো আমি গুণগত আৰু পৰিমাণগত আগতে পাই আহিলো সেই দুয়োটা দিশ ইয়াতে কি কৰা হয় সমানভাৱে গুৰুত্ব প্ৰদান কৰা হয় দুয়োটা দিশৰ ওপৰত গুৰুত্ব দি এই মূল্যায়ন সম্পূৰ্ণ কৰা হয় গতিকে আজিলৈ সময় শেষ হ'ল ইমানতে সময়ছো নমস্কাৰ